গ্লোবেলি দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ অনুষ্ঠান কথন মথন। আমাৰ এই কথন মথন অনুষ্ঠানত আমি অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন স্তৰৰ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আছোঁ। আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ নাগাৰা নামৰ শিল্পী সুভাষ নাথ ডাঙৰীয়া। নমস্কাৰ। আৰু সুভাষ নাথ ডাঙৰীয়াৰ লগে লগে আমি আৰু এগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছোঁ, তেওঁ হ'ল হৰেকৃষ্ণ গোস্বামী ডাঙৰীয়া। নমস্কাৰ। আৰু ইয়াৰ লগে লগে এগৰাকী আমাৰ নাগাৰা নামৰ সংগঠক নৱৰুণ সাংস্কৃতিক গোষ্ঠীৰ তত্ত্বাৱধায়ক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেত হ'ল মহেশ ভূঞা ডাঙৰীয়া। তিনিগৰাকীকে আমি আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এই কথন মথন অনুষ্ঠানত নাগাৰা নাম সম্পৰ্কে, নাগাৰা নামৰ অতীত বৰ্তমান ভৱিষ্যত সম্পৰ্কে আমি আজি আলোচনা কৰিম। প্ৰথমতে মই আমাৰ নাথ ডাঙৰীয়াকে সুধিব বিচাৰিছোঁ। ডাঙৰীয়া কওকচোন, আপুনি নৱপ্ৰজন্মৰ এগৰাকী পাঠক, আপুনি যে অন্য সংস্কৃতিৰ লগত জড়িত নহয়, এই নাগাৰা নামৰ লগত জড়িত হ'ল, ইয়াৰ কাৰণ কি থাকিব? নমস্কাৰ। প্ৰথমতে গ্লোবেল এনিৰ সমূহ দৰ্শকবৃন্দ, লগতে ইয়াত কৰ্মত নিয়োজিত হৈ থকা কৰ্মকৰ্তা সকলোকে আমাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমাগত মাঘ বিহুত আমি হিয়া ভৰা ওলগ জনাইছোঁ। আমি আচলতে নাগাৰা নামৰ লগত এনেকৈ জড়িত হৈ পৰিলোঁ। মই আচলতে প্ৰথমতে আমাৰ আধুনিক গীত বা এনেকুৱা গীত শিকিছিলোঁ, কিন্তু তাৰ লগে লগে মই প্ৰায় 9 বছৰমান নাগাৰা নামৰ আগত মই আমাৰ দৰঙীয়া যিটো ওজাপালি বিয়া পূজাও শিকিছোঁ। তাৰ লগে লগে মই মানে প্ৰায় 9 বছৰমান মই বিয়া পূজা গাই 2001 চনৰ পৰা মই নাগাৰা নামৰ লগত জড়িত হৈ পৰিলোঁ। আৰু আমাৰ গাঁৱত, মোৰ গাঁওখন হৈছে নিশ্চিত বাজাৰ গাঁৱত এটা সুন্দৰ নাগাৰা নামৰ এটা পৰিৱেশ আছে। আৰু তাত আমাৰ গাঁওখনত লোকগীত, নাগাৰা নাম, ওজাপালি সকলোবিলাক চৰ্চা হয়। গতিকে এনেকৈ আৰু হয়। বাকী গোস্বামীদা কওকচোন, আপুনি নাগাৰা নামৰ নাগৰৈ এই যে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে? নমস্কাৰ। গ্লোবেল এনি চেনেলৰ কৰ্মকৰ্তালৈ প্ৰথমতে মই নাগাৰা নামত জড়িত 1983 চনৰ পৰা। তেতিয়া মই প্ৰথম নাগাৰা বজোৱা নাছিলোঁ। প্ৰথমতে মই সৰু জুৰিযোৰ বজাইছিলোঁ। তাৰপিছত এই সৰু তাতে এটা নাগাৰা আছিল, তেতিয়া মই সৰু কুলকুলিটো বজাইছিলোঁ। পৰ্যায়ক্ৰমে এনেকৈ আহি আজি এইখিনি সময়খিনি পাইছোঁ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি নাগাৰা নাম তেতিয়াও আমি চাইছিলোঁ। তেতিয়া এটা কুলকুলি বুলি কয়, কুলকুলি আৰু এটা নাগাৰা নাম চলিছিল। কিন্তু বৰ্তমান সময়ত নাগাৰা দুটা বা কুলকুলি 4-5টা বজায়। ইয়াৰ মানে এইটো কি আধুনিকতাৰ প্ৰভাৱ নে তেনেকুৱাই আছিলে সংস্কৃতি? মানে আগতে যেতিয়া এটা নাগাৰা এটা কুলকুলিত বজায়, তেতিয়া নাগাৰাটো খুব ঢিলা আছিল। আৰু আজিকালি যুগৰ পৰিৱৰ্তনৰ লগে লগে বাজনাটো অলপ আধুনিকতা কৰিব লাগিবই নিশ্চয়। যুগৰ পৰিৱৰ্তন যুগে দাবী কৰিছে। তেতিয়ালৈকে এইবিলাক দুটা নাগাৰা হ'লে আমাৰ 8-10 যোৰ তাল থাকে, 8 যোৰ 10 যোৰলৈ বজায় কিছুমানে। সেইটোৰ লগত মিলাই শব্দটোৰ মানে কি সংমিশ্ৰণ হোৱাটো একেলগে যেতিয়া সংগত হ'ব তেতিয়া শব্দটো সুন্দৰ হ'ব। আৰু এই কুলকুলি কিছুমানে বজায় 4-5টা লাগি, কিন্তু আমি এতিয়ালৈ বজোৱা নাই। এটা নাগাৰা এটা কুলকুলি এনেকৈয়ে বজাম। আচলতে এইটো আধুনিকতাৰ প্ৰভাৱ বুলিয়ে ক'ব। আধুনিকতাটো হয়, কিন্তু আধুনিকতা নহয় বুলিও ক'ব লাগিব। কাৰণ কি মই মাজতে মই ক'ব লাগিব, এই যে আগতে এটা কুলকুলি, এটা ডাঙৰ নাগাৰা। প্ৰথমতে মই গ্লোবেল এনিৰ সমূহ পৰিয়ালবৰ্গলৈ নৱাৰুণ সাংস্কৃতিক গোষ্ঠীৰ মজিয়াৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাজতে মই নাগাৰা বাদনৰ ক্ষেত্ৰত মই দুআষাৰ ক'ব বিচাৰোঁ। এইকাৰণেই মই যদিও নৱাৰুণ সাংস্কৃতিক গোষ্ঠীৰ সঞ্চালক, এগৰাকী নাগাৰা বাদক, মই তেখেতসকলক নাগাৰা নামৰ লগত নাগাৰা সংগত কৰোঁ। তেখেতসকলক অনুকৰণ কৰোঁ মই জ্যেষ্ঠসকলক। গতিকে মই যিটো আমি আগতে এটা কুলকুলি এটা ডাঙৰ নাগাৰা ব্যৱহাৰ কৰি নাগাৰা নাম পৰিৱেশন কৰিছিলে, আৰু যিটো প্ৰশ্ন কৰিছে আপুনি, আজিকালি সৰু সৰু নাগাৰাবিলাক বহুত থাকে। ইয়াৰ কাৰণটো মই এনেভাৱে ভাবোঁ, আগতে এটা কুলকুলি আৰু এটা নাগাৰাৰে নাম পৰিৱেশন কৰিছিল জ্যেষ্ঠসকলে। তেখেতসকলে প্ৰকৃত নাগাৰা নামৰ সুৰ ব্যৱহাৰ কৰিছিল। আৰু এতিয়া আমি বুলি এইকাৰণে কৈছোঁ, মই যিহেতু নাগাৰা নামৰ লগত জড়িত, আমি কিছু সুৰ ধাৰ কৰোঁ।
সুৰ ধাৰ কৰিছোঁ প্ৰকৃত নাগা নামৰ সুৰ দুই এটাহে থাকিব নামটোত বাকী নামৰ আধুনিক গীতৰ হওক বা লোকগীতৰ হওক সুৰবিলাক আমি ধাৰ কৰি আনি আমাৰ নতুন নাগা নাম এই নাগা নামত সংমিশ্ৰণ কৰোঁ যিটো বাদ্য আমি এটা কুলকুলি এটা নাগাৰাত স্পষ্টভাৱে সংগত কৰিব নোৱাৰোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি 3টা বা 4টা কুলকুলি ব্যৱহাৰ কৰি তাত সেই বাদ্য সংগত কৰি সুৰটো স্পষ্টভাৱে ৰাইজক বুজাবলৈ চেষ্টা কৰোঁ মই ভবাত মোৰ হয়তো ভুল ধাৰণা হ'ব পাৰে টিউনটো মিলাবৰ কাৰণে আমি 3টা বা 4টা কুলকুলি ব্যৱহাৰ কৰি নামত পৰিৱেশন কৰি আহিছোঁ আচলতে আপুনি এখেতে কৈছে যে নাগাৰাৰ সুৰটো আমি ধাৰ কৰোঁ এই যে সুৰ ধাৰ কৰোঁ কিন্তু বৰ্তমান সময়ত বিভিন্ন মহলে কিন্তু আলোচনা কৰি আছে বা সমালোচনা কৰা দেখা যায় যে অন্য গীতৰ সুৰ আহি পাইছে নাগাৰা নামত সেইটো নতুন কথা নহয় এইটো মানে বহুতে কি কৰে নৱপ্ৰজন্মৰ ল'ৰাখিনিয়ে মানে নাগাৰা নামৰ আধুনিক গীতৰ সুৰ দিছে এইটো নহয় মই মোৰ নাম গাব মই 2001 চনৰ পৰা 25 বছৰ অহা বছৰ এইমাৰ মোৰ ৰূপালী জয়ন্তী বৰ্ষ মই নাম লগৰ আগতে মই শুনিছোঁ যেনে বিপ্ৰৰ চৰণে ধৰি কহে কৰ্ণবীৰে গুৰুদেৱ কিবা হেতু দিল কে আৰমা এইটো গান হিন্দী গানৰ মই পাঠকৰ নাম ক'ব বিচাৰোঁ জ্যেষ্ঠ পাঠক তেওঁলোক ও শুনা হে দুৱাৰী ভাই ৰজাৰ আগে কোৱা যায় ও নীল গগন কেসৰ এইবিলাকতো মই নাম নোহোৱা দিনৰে বা আপোনালোকেও এইটো বহুত আগৰ পৰাই শুনি আছে তাৰপিছত আৰু এটা সুৰ আছে মইতো ছাৰজনকে মই সুধিছোঁ যে ছাৰ আপুনি ইমানকেইটা নাম লিখিছে বা আপুনি হিন্দী গানৰ সুধিছে কোনটো তুমি কৈ দিয়া তেতিয়া ও ভাবি ভাবি যায় বীৰ ধনঞ্জয় জু 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 এইবিলাক বস্তু এতিয়া নহয় কিন্তু এইটো বস্তু বহুত আগৰ পৰাই চলি আছে কিন্তু নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখি আধুনিকতাক আদৰি অনা নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখি আধুনিকতাক আদৰি অনা তেতিয়াহে তোমাৰ কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব আৰু এই বাক্যশাৰী বিশ্ব বিচিত্ৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱে মই এতিয়া যাযাবৰ কিতাপত লিখি থৈ দিছে গতিকে মিলিব লাগে মিলাব লাগে জিন যাবলৈ হ'লে আমি পৰিস্থিতিৰ লগত মানে ৰজিতা হোৱাই আমি লাগিব এতিয়াতো প্ৰায়বিলাক নাগাৰা নামৰ দৰে মহেন্দ্ৰ হাজৰিকাদেৱৰ গীতৰ এটা সুৰ সংযোজন নহয় যে নামটো আধৰুৱা এইটো হৈছে জুবিন গাৰ্গদেৱৰ এটা গীতৰ মানে সুৰ সংযোজন নকৰিলে মানে আধৰুৱা এনেকুৱা হৈ আছে মানে আপুনি ক'ব বিচাৰিছে যে যদি নতুনক লোৱা নাযায় তেতিয়াহ'লে হয়তো আমাৰ এই পুৰণি নহয় মানে পাৰিলে ল'ব নালাগে এইটো ল'ব লাগে বুলি মই কোৱা নাই ল'ব নালাগে মানে কেনেকৈ মানে মই এখন কিতাপত পাইছোঁ যে লোকসংগীতৰ যিমান সুৰ আছে নাগাৰা নামত তাত সন্নিৱিষ্ট কৰিব পাৰি বিশেষকৈ ওজাপালি হওক তাৰপাছতে মহৌকুণ্ডা গীতৰ হওক বা নাঙেলী গীতৰ আমাৰ সন্মানীয় সঞ্জীৱ পাটোৱাৰীদেৱে এটা যোৱা বছৰতে সুন্দৰ এটা হয় হয় খুব ধুনীয়া লাগিছে মই কিন্তু বৰ জ্যেষ্ঠ পাঠকসকলক মই এটি কথা ক'ব বিচাৰিছোঁ যে নাঙেলী গীত এইটো আমাৰ লোক সংস্কৃতিৰ ভিতৰতে পৰে লোকসংগীত হয় এতিয়া দৰঙীয়া লোকসংগীত গতিকে দৰঙত উৎপত্তিহে হৈছে কিন্তু অসমৰে লোকসংগীত হয় এইটো হয় এইটো পাৰি গাব পাৰি আৰু এতিয়া মই ওজাপালি গীতৰ সুৰ আমাৰ সন্মানীয় ৰামচৰণ ভৈৰৱে বহুতকেইটা গীতত ওজাপালি গীত সন্নিৱিষ্ট কৰিব পাৰি তাৰপাছতে এই সঞ্জীৱ পাটোৱাৰীদেৱে যোৱা বছৰ নাঙেলী গীতৰ এটা সুৰ দিছিলে এই যে আপোনাৰ আহুতি দিবলৈ সময় মোৰ হৈছে কিয় নাহিলা সাবিত্ৰী যদি আহি নাপায় নাঙেলী নাম আৰু বুলি এইটো মানে নাঙেলী গীতৰ সুৰ সন্নিৱিষ্ট কৰিব পাৰি মই কাৰণ জ্যেষ্ঠ পাঠকসকলক মই আগতে সুধিছোঁ মাজতে ওজাপালিৰ মই নাম এটা দ্ৰৌপদী কালীৰূপ বুলি নাম এটা তাতে মই ওজাপালিৰ সুৰ দিলোঁ তাতে মানে কমেণ্ট কৰিছে লিখিছে মানুহবিলাকে যে নজনাসকলে দেই জনাসকলেতো কোৱা নাই যে এইটো নাগাৰা নামৰ সুৰ হয়নে এইটো অমুক হয়নে এইটোতো ওজাপালিহে কিন্তু ওজাপালিৰ সুৰো নাগাৰা নামত সন্নিৱিষ্ট কৰিব পাৰি আপুনি যদি চাই নাগাৰা নামৰ সুৰ কেইটামান নিৰ্দিষ্ট আছে যেনে এটা একদম পুৰা একদম সেইটো থাকি আছে থাকে মানে আছিল আছে থাকিব
এইটো একদম পুৰা অৰিজিনেল নাগাৰা নামৰ এইটো এইটো এনেকুৱা বস্তু কিছুমান আছে গতিকে আমাৰ মাজত আপুনি থাকিলে আপুনি এগৰাকী পাঠক আৰু আমাৰ মাজত দাদা আছে দাদা নাগুৰৈ গতিকে আমি গম পাইছোঁ এই বৰ্ষত আপোনালোকক আমাৰ দৰঙৰ নবাৰণ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আপোনাৰ দৰং কণ্ঠ আৰু দাদাক আমাৰ অসমৰ শ্ৰেষ্ঠ নাগুৰৈ সন্মান মানে প্ৰদান কৰিব এই অনুষ্ঠানটোৱে গতিকে আমি শ্ৰেষ্ঠ এগৰাকী কণ্ঠ আৰু শ্ৰেষ্ঠ নাগুৰৈ থাকোঁতে আমি যদি কিবা এটা নুশুনো তেতিয়া আমি হয়তো আধৰুৱা হ'ম আমাৰ অনুষ্ঠানৰ মাজতে আপুনি কিবা অকণমান আপোনালোকে আমাক শুনাই দিয়কচোন মহাপুৰুষ মাধৱদেৱ বিৰচিত কাকতি ঘোষাৰে আমাৰ অনুষ্ঠানটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ কিমতে ভকতি কৰিব তোমাৰ হৰি হৰি নাবাৰণ সাংস্কৃতিক গোষ্ঠীৰ অধ্যক্ষ আমাৰ মাজত আছে এই সন্মানীয় মহেশ ভূঞা মই ডাঙৰীয়াক মই এটি মানে প্ৰশ্ন কৰিবলৈ খুজিছোঁ যে আমাৰ নাট ডাঙৰীয়াক আপোনালোকৰ অনুষ্ঠানৰ তৰফৰ পৰা দৰং কণ্ঠ এটা সন্মান যাইছে আৰু আমাৰ গোস্বামী দাক শ্ৰেষ্ঠ নাগুৰৈ আপোনালোকে অসমতো বিভিন্ন সংস্কৃতি আছে এই সংস্কৃতিসমূহক বাছি লোৱাৰ ফলত যে নাগাৰা নামক বাছি লৈছে বা নাগাৰা নামৰ শিল্পীসকলক আপোনালোকে এটা সন্মান দিয়াৰ চেষ্টা চলাইছে ইয়াৰ কাৰণ কি চাওক আমি নবাৰণ সাংস্কৃতিক গোষ্ঠী চিপাঝাৰ মুখ্য কাৰ্যালয় হৈছে লঠাপাৰা ডাকঘৰ হাতীমৰা জিলা দৰং অসম য'ত নাগাৰা নামৰ সৃষ্টি হৈছিলে খটৰা সত্ৰ এই খটৰা সত্ৰৰ নিকটৱৰ্তী দেপিলাৰ প্ৰয়াত নৰেশ্বৰ শৰ্মা বুঢ়াদেৱে চেও চাপৰি নামৰ উত্তৰণ ঘটায় দৰঙত আগতে চেও চাপৰি তাৰমানে চেওৰ লগত চাপৰিটো মিলাই গীত পৰিৱেশন কৰিছিল নাম পৰিৱেশন কৰিছিলে তাৰ পৰা উত্তৰণ ঘটাই এই নাগাৰা নাম ৰূপান্তৰ হিচাপে কৰি লৈ নাগাৰা নাম পৰিৱেশন কৰিছিল গতিকে তেনে এক পবিত্ৰ স্থানৰ পৰা আমি অসমৰ বিভিন্ন প্ৰান্তত নাগাৰা নাম নবাৰণ সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে পৰিৱেশন কৰি আহিছোঁ আৰু নবাৰণ সাংস্কৃতিক গোষ্ঠী বুলি কওঁতেই এই সাংস্কৃতিক গোষ্ঠীৰে দিহানাম বিয়ানাম গোটেই কৃষ্টিকেইটা জীয়াই ৰাখিবলৈ অকণমান চেষ্টা কৰিছে আৰু এই চেষ্টা কৰি লৈ এইবেলি পোনপ্ৰথমবাৰৰ বাবে নবাৰণ সাংস্কৃতিক গোষ্ঠী 2016 চনত নৱেম্বৰ মাহৰ 28 তাৰিখত জন্মগ্ৰহণ কৰিছিলে ইয়াৰ লগত আন এটি সংগঠন আছে নাগাৰা নামৰ শিল্পী আমি ফেচবুক গোট আমি সামাজিক মাধ্যমত বিভিন্ন গোটবিলাক
চলাই আছোঁ, কিন্তু গোটৰ কাম কি কেনেকুৱা ঠিক তেনেকুৱা এটা আদৰ্শ বা ঠিক পথ নিৰ্দেশক হিচাপে আমি ল'ব বিচাৰিছোঁ নাগা নামৰ শিল্পী আমি ফেচবুক গোটত। গতিকে আমি দুয়োটা অনুষ্ঠান লগ লাগি দৰং জিলা নাগা নাম সংঘৰ সহযোগত এইবিল পোনপ্ৰথমবাৰৰ বাবে দুকুৰি লোকশিল্পীক সন্মান প্ৰদান লগতে সম্বৰ্ধনাৰ এক কাৰ্যসূচী ৰাখিছোঁ। ইয়াতে অধিক সংখ্যক আমাৰ নাগা নামৰ শিল্পী আছে। নাগা নামৰ শিল্পী এইকাৰণে আপুনি প্ৰশ্ন কৰিছে নাগা নামৰ শিল্পীক কি কাৰণত লোৱা হ'ল। আমাৰ নবায়ন সাংস্কৃতিক গোষ্ঠী মুখ্যতঃ নাগা নামৰ লগত জড়িত। ইয়াতে মহিলা নাগা নাম দল আছে, মহিলা পাঠক দুহিতা বৰুৱাৰ নেতৃত্বত দলটো চলি আছে। গতিকে পোনপ্ৰথমবাৰৰ বাবে আমি যিসকল ব্যক্তিৰ আদৰ্শক আমাৰ মূলধন হিচাপে লৈ আমি আগবাঢ়ি গৈ আছোঁ তেখেতসকলক আমি অকণমান সেৱা জনোৱাৰ এটা উদ্দেশ্য আগত ৰাখি লৈ পোনপ্ৰথমবাৰৰ বাবে নবায়ন সাংস্কৃতিক গোষ্ঠী নাগা নামৰ শিল্পীক সন্মান প্ৰদানৰ এটা ব্যৱস্থা ৰখা হৈছে। ইয়াৰ মুখ্যতঃ থাকিব নাগা নাম জীৱনজোৰা সাধনা বঁটা। নাগা নাম জীৱনজোৰা সাধনা বঁটা নাগা নামৰ এগৰাকী জ্যেষ্ঠ পাঠক, তেখেত বয়সৰো জ্যেষ্ঠ, নামৰো জ্যেষ্ঠ, সকলোৰে শ্ৰদ্ধাৰ মোৰ পিতৃতুল্য ৰামচৰণ ভৰালীদেৱ, তেখেতক এইবেলি নাগা নাম জীৱনজোৰা সাধনা বঁটা প্ৰদানৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে গোষ্ঠীয়ে। আমি যিসমূহ নাগা নাম আমাৰ সন্মানীয় পাঠক গুৰু মণ্ডলীয়ে পৰিৱেশন কৰি আহিছে, সেই নাগা নামৰ কাহিনীভাগ আমাৰ ধৰ্মীয় গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি লৈ নাম আকাৰত প্ৰস্তুত কৰি দিয়ে আমাক নাগা নামৰ ভিতৰত থকা মানে নেপথ্যত থকা কিছু ব্যক্তিয়ে, যিসকল ব্যক্তিক আমি হয়তো আজিলৈকে চিনাকি কৰি দি পোৱা নাই। ঠিক তেনে তিনিগৰাকী ব্যক্তিক আমি আমাৰ যি বঁটা প্ৰদান অনুষ্ঠান নাগা নামৰ সাধক হিচাপে তিনিগৰাকী ব্যক্তিলৈ আমি সন্মান যচোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এগৰাকী ব্যক্তিৰ নাম আমি উল্লেখ কৰিব পাৰোঁ, যেনে মাননীয় বিজয় মেধি ডাঙৰীয়া। তেখেতক হয়তো আমি আজি তাৰিখলৈকে ৰাজহুৱা স্থানত হয়তো এখন গামোচা নাগা নামৰ লিখক হিচাপে বা অভিযোজক হিচাপে আমি হয়তো প্ৰদান কৰি পোৱা নাই। তেখেতৰ জীৱনৰ বিয়লি বেলাত উপনীত হৈছে। আনহাতে দৰঙৰেই, মই যিহেতু দৰঙৰ সন্তান, গতিকে দৰঙৰ কথা ক'বই লাগিব। গতিকে বলোৰাম বৈশ্যদেৱ, মাননীয় বলোৰাম বৈশ্যদেৱ, তেখেত এগৰাকী ভাল পাঠক, লগতে এগৰাকী ভাল নাম লিখকো। তেখেতকো আমি এই নাগা নাম সাধনা বঁটাৰ মজিয়ালৈ আনিব বিচাৰিছোঁ। আন এগৰাকী অৱসৰী শিক্ষক মাননীয় কনক চন্দ্ৰ ডেকাদেৱ, তেখেত এগৰাকী ভাল নাগা নামৰ অভিযোজক বা লিখক, তেখেতকো আমি নাগা নাম সাধনা বঁটা আওতালৈ আনিব বিচাৰিছোঁ। আনহাতে দুগৰাকী দৰং কণ্ঠ, মানে এগৰাকী মহিলাৰ ফালৰ পৰা থাকিব, এগৰাকী আমাৰ পুৰুষৰ ফালৰ পৰা থাকিব। গতিকে মাননীয় সুভাষ নাথদেৱ সকলোৱে পৰিচিত, গতিকে আমি তেখেতসকললৈ আমি গৌৰৱ কৰোঁ। আনগৰাকী মাননীয়া কুসুম দেৱী বাইদেউ, কুসুম দেৱী, আমি কুসুম দেৱী বুলি জানো, আচলতে তেখেতৰ লিখিত নাম প্ৰকৃত হৈছে কুসুমণি দেৱী, কুসুমণি দেৱী, কুসুম বাইদেউ বুলি কওঁ। তেখেতকো আমি দৰং কণ্ঠ বঁটা প্ৰদানৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দৰঙৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ বিভিন্ন প্ৰান্তত নাগা নাম পৰিৱেশন কৰি ইতিমধ্যে নাথ ডাঙৰীয়াই মায়ানগৰী মুম্বাইলৈকে লৈ যাবলৈ সক্ষম হৈছে। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে সেই দুগৰাকী ব্যক্তিক আমি দৰং কণ্ঠ বঁটা প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আনহাতে 14গৰাকী 40ৰ ঊৰ্ধৰ নাগা নামৰ শিল্পী, ইয়াত নাগাৰাবাদক থাকিব, পাঠক থাকিব। তেখেতসকলৰ নাগা নাম সমন্বয় বঁটা প্ৰদানৰ তেখেতসকলৰ যোগ্যতাৰ ভিত্তিত, যেনে 2024 বৰ্ষৰ নাগা নামৰ নাগাৰাবাদক শ্ৰেষ্ঠ নাগাৰাবাদক হিচাপে মাননীয় হৰেকৃষ্ণ গোস্বামীদেৱক এটা বাছনি মুক্ত কৰিছে। আনহাতে পাঠকগুৰু কেইগৰাকীমান থাকিব, পুৰুষ মহিলা উভয়ে থাকিব। তাত আমি সেই 14গৰাকী ব্যক্তিক নাগা নাম সমন্বয় বঁটা প্ৰদানৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি জ্যেষ্ঠসকলক সন্মান যচোৱাৰ লগতে যুৱ প্ৰজন্মক আগবঢ়াই আনিলে শিশুসকল আকৌ আমাৰ কৃষ্টি নাগা নামৰ প্ৰতি আকৰ্ষিত হ'ব। যদি তেখেতসকল আমি পিছ পেলাই কেৱল আমি জ্যেষ্ঠসকলকেই সন্মান দিয়াত আমি ব্যস্ত থাকোঁ, যুৱ প্ৰজন্মক যদি আমি মৰম বা সন্মান দিয়াত আমি অকণমান পিছ পেলাই থৈ দিওঁ, তেওঁলোকে অকল হীনমন্যতাত ভুগি যাব। সেই উদ্দেশ্য আগত ৰাখি আমি 11গৰাকী যুৱ শিল্পী লৈ নাগা নাম যুৱ সমন্বয় বঁটা হিচাপে প্ৰদানৰ এটা মুঠ কিমানগৰাকী শিল্পীক প্ৰদান কৰা?
সংখ্যাতকৈ দুখ কৰিছে 40 গৰাকী লোকশিল্পী 40 গৰাকী শিল্পীৰ মাজত পাঠক থাকিব নাগাৰাবাদক থাকিব লোকগীতৰ শিল্পী থাকিব লোকগীতৰ শিল্পী থাকিব আনহাতে আমাৰ এই অনুষ্ঠান ভাগীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লোকগীতৰ সাধক গৱেষক গুৱাহাটী নিবাসী মাননীয়া ডালিমী কোঁৱৰ বাইদেউ তেখেতক আমাৰ এই অনুষ্ঠানলৈ আহ্বান জনাইছোঁ আমাৰ শ্ৰদ্ধা আমাৰ সেৱা ভাগী তেখেতক এই অনুষ্ঠানত উপস্থিত হৈ গ্ৰহণ কৰিবৰ বাবে আমি সেৱা জনাইছোঁ তেখেতলৈ তেখেত আমাৰ অনুষ্ঠান ভাগত উপস্থিত থাকিব আপোনালোকৰ অনুষ্ঠানটোৱে গোটেই লোক সংস্কৃতিটোক আঁকোৱালি লোৱা যেন গোটেই লোক সংস্কৃতি আমি আঁকোৱালি ল'বলৈ চেষ্টা কৰিছোঁ আৰু লগতেই আমি গোটেই অসমৰ প্ৰতিখন জিলাৰ ব্যক্তিক চুই যাবৰ কাৰণে চেষ্টা কৰিছোঁ কোনো এখন নাগানাম দল থকা কোনো এখন জিলাই যাতে ক'ব নোৱাৰে যে আমাক বাদ কৰিলে দৰঙে বা নৱাৰুণ সাংস্কৃতিক গোষ্ঠীয়ে দৰং জিলা নাগানাম সংঘৰ সহযোগত নাগানামৰ শিল্পী আমি ফেচবুক গোটক লগত লৈ যি এটা অনুষ্ঠান ভাগি কৰিলে এই অনুষ্ঠান ভাগিক আমাক যেনে বজালীৰ নাগানামৰ শিল্পীক বাদ দিলে বুলি ক'ব নোৱাৰে বজালীৰ পৰা আমি এগৰাকী ৰাখিছোঁ তামোলপুৰৰ আছে তামোলপুৰৰ পৰা ৰাখিছোঁ আমি নলবাৰী আছে নলবাৰীৰ পৰা ৰাখিছোঁ গোটেই গুৱাহাটী মহানগৰ আছে মহানগৰৰ পৰা ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যদি আপুনি প্ৰশ্ন কৰে এই বাছনি প্ৰক্ৰিয়া কেনেভাৱে কৰিছে আপোনাৰ মনত উদয় হ'ব পৰা এটি প্ৰশ্নৰো মই সমাধান আগতীয়াকৈ কৰিব বিচাৰোঁ মই প্ৰশ্নটো কৰিলোঁ আপুনি তাৰমানে কি হৈছে আমাৰ নাগানামৰ লগত জড়িত দৰং কামৰূপ নলবাৰী বিভিন্ন প্ৰান্তৰ 4 গৰাকী ব্যক্তিৰ পৰা 4খন লিষ্ট তেখেতসকলৰ মই সংগ্ৰহ কৰিছোঁ মই মানে আমাৰ যিটো নিৰ্বাচক মণ্ডলী থাকে তেখেতসকলক অৰ্পণ কৰিব তেখেতসকলক এটা আহ্বান জনোৱা হৈছে তেখেতলোকৰ নামসমূহ আমি ব্যক্ত কৰিব বিচৰা নাই ইয়াত আমাৰ গোপনীয়তা থাকিব তেখেতসকলৰ পৰা আমি তালিকা এনেকৈ সংগ্ৰহ কৰিছোঁ তেখেতৰ নজৰত থকা আমাৰ ক্ৰাইটেৰিয়াসমূহ আমি তেখেতক উল্লেখ কৰি দিছোঁ এনেকুৱা ক্ৰাইটেৰিয়াত আমাক কিছু শিল্পীৰ তালিকা দিয়ক আমাৰ বাছনি প্ৰক্ৰিয়াত সুবিধা হোৱাৰ কাৰণে আৰু তেখেতক এইটো কৈছে যে আপুনি দিয়া যিখিনি তালিকা সেই তালিকাই যে চূড়ান্ত ৰূপ পাব সেইটো আপুনি নাভাবিব আৰু সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰি আমাক তালিকাখন দিব তাৰপিছত আমাৰ যেতিয়া চূড়ান্ত তালিকা হ'ব তেতিয়া আমি নিশ্চয় প্ৰকাশ কৰিম সেই মৰ্মে তেখেতসকলে আমাক সহযোগ কৰিছে তাৰ পৰা আমি 3জনীয়া সমিতিয়ে চূড়ান্ত ৰূপ দিছে ৰূপ দি অহা 11 জানুৱাৰীত দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আমি এই অনুষ্ঠান ভাগি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আপোনাৰ খবৰ সহযোগ আপোনালোকে যে খটৰা সত্ৰ নিৰ্দিষ্টকৈ এটা স্থান এডোখৰ বাছি ল'লে আৰু আমি জনামতে এই খটৰা সত্ৰৰ পৰাই নাগাৰা নামৰ উৎপত্তি হৈছিলে বা নাগাৰা নামৰ উৎপত্তি দৰং জিলাতে হৈছিলে ইয়াৰ লগত কিবা মিল আছে নেকি চাওক আপুনি উপযুক্ত সময়ত সুন্দৰ প্ৰশ্ন মানে আমি পাই সময়তে দৰঙৰ ঐতিহ্যমণ্ডিত সত্ৰ হ'ল খটৰা অসমৰ একমাত্ৰ সত্ৰ যিখন সত্ৰ নেকি গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত হয় গণতান্ত্ৰিক পদ্ধতিৰে মানে পৰিচালনা সমিতি সত্ৰখন পৰিচালনা সমিতি থাকে সমিতিৰ সভাপতি সম্পাদক সুকীয়াভাৱে সমিতিৰ পৰিচালনাত সত্ৰখন পৰিচালিত হয় সেইকাৰণে খটৰা সত্ৰ ব্যতিক্ৰমী সত্ৰ বুলি আমি এইকাৰণে ক'ব বিচাৰোঁ বাকী সত্ৰৰ সত্ৰাধিকাৰে পৰিচালিত কৰে কিন্তু খটৰা সত্ৰ কেৱল পৰিচালনা সমিতিৰ দ্বাৰা পৰিচালিত হয় সেইকাৰণে আমি অসমৰ ব্যতিক্ৰমী সত্ৰ বুলি আমি ক'বলৈ আমি গৌৰৱ কৰিবলৈ এটা সত্ৰৰ নিকটৱৰ্তী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক নিৰ্বাচিত হোৱা কোনো আমাৰ সাধাৰণ সভা যোগে সত্ৰৰ সভাপতি সম্পাদক বা পৰিচালনা সমিতিখন সাধাৰণ সভাত মনোনীত কৰা হয় সত্ৰৰ সাধাৰণ সভাপতি মনোনীত হয় পৰিচালনাৰ কাৰণে তেখেতসকলক দায়িত্ব অৰ্পণ কৰা হয় ঠিক তেনেধৰণে পৰিচালিত হৈ আছে আৰু তাৰ নিকটৱৰ্তী ডিপিলাৰ মাননীয় নৰেশ্বৰ শৰ্মা বুঢ়াদেৱ প্ৰয়াত নৰেশ্বৰ শৰ্মা বুঢ়াদেৱে তেওঁ চেৰচাপৰি নামৰ পৰা ৰূপান্তৰ ঘটাই নাগাৰা নাম প্ৰথম পৰিৱেশন কৰিছিলে আৰু সেইকাৰণে আমি দৰঙীয়া হিচাপে আমি নাগাৰা নামৰ সৃষ্টি দৰঙতেই বুলি আমি জানি আহিছোঁ আৰু ইতিমধ্যে জ্যেষ্ঠ পাঠকসকলেও কেতিয়াবা ভালৰ সময়ত নকলেও বেয়াৰ সময়ত হ'লেও গালিৰ জৰিয়তে হ'লেও আমাক কৈ আহিছে যেনে দৰঙতে সৃষ্টি দৰঙৰ শিল্পীয়ে ধ্বংস কৰিব তেতিয়া আমি ভাবোঁ গৌৰৱ কৰোঁ যে দৰঙৰ সৃষ্টি দৰঙতে ধ্বংস কৰিব ভালত নকলে আমাক বেয়াকৈ হ'লেও আমাৰ স্বীকৃতি প্ৰদান কৰিছে যে নাগাৰা নাম দৰঙৰ
সৃষ্টি হয় মানে দৰঙৰ বাহিৰা জিলাৰ পাঠকৰ আমাক এই কথাটো কয় তেতিয়া বেয়া লাগিলেও ভাল লাগে গৌৰৱ কৰ যদিও আমাক গালি পাৰিছে গালিৰ জৰিয়তে আমাক স্বীকৃতি দিছে নাগাৰা নাম দৰঙৰ সৃষ্টি হয় ঠিক তেনেকৈ আমি দৰঙৰ সৃষ্টি বুলি আমি আমাৰ জ্যেষ্ঠসকলেও কৰি আহিছে আমি ইতিমধ্যে বিভিন্ন তথ্য পাতিৰ জৰিয়তে আমি পাই আহিছোঁ গতিকে দৰঙৰ সৃষ্টি আৰু এই সৃষ্টিক আমি সাৰোগত কৰি যাতে তেখেতসকলে যি উদ্দেশ্যৰে ভাগি সৃষ্টি কৰিছিল আমি যাতে নতুন প্ৰজন্মই জীয়াই ৰাখিব পাৰোঁ তাকে এটা মনত ভাৱনা ৰাখিছোঁ আৰু আমাক সহযোগ কৰিবৰ কাৰণে ইতিমধ্যে যিটো অনুষ্ঠান ভাগি যুৱ প্ৰজন্মই যথেষ্ট সহযোগ কৰিছে সহযোগ কৰিলে তেখেতসকলে এই অনুষ্ঠান ভাগিত আমাক পূৰ্ণদমে সহায় সহযোগ আগবঢ়াই আহিছে আৰু খটৰা সত্ৰ আমি সেইকাৰণেই বাছনি কৰিলোঁ যিহেতু নাগা নাম ধৰ্মীয় সংস্কৃতি আমি কোনো এখন মুকলি স্থানত এই অনুষ্ঠান ভাগি অনুষ্ঠিত কৰাতকৈ সত্ৰ নামঘৰ বা মন্দিৰৰ চৌহদত যেতিয়া আমি অনুষ্ঠান ভাগি ৰূপায়ণ কৰোঁ তেতিয়া আমাৰ যিটো ধৰ্মীয় অনুষ্ঠান ভাগিৰ মাদকতাটো বেছি বেছি ভাল হয় তাৰোপৰি দাদাৰ যিটো অনুষ্ঠান আয়োজন কৰিছে অনুষ্ঠানটো সাফল্যমণ্ডিত হওক আমি কামনা কৰিছোঁ অনুষ্ঠানটো এটা খুব ধুনীয়া এটা উদ্দেশ্য লৈ কৰিছে যে লোক সংগীতক তেখেতসকলে উত্তৰণ ঘটাব বিচাৰে লোক কৃষ্টিখিনিক তেখেতসকলে আমাৰ মাজত সমাজত প্ৰচাৰ কৰি দিব বিচাৰিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেষ্টাৰ বাবে নাথ ডাঙৰীয়া নাগাৰা নাম এই সংস্কৃতিটো ইয়াত আমি যিখিনি নাগাৰা নামৰ কথা থাকে এই কথাটো ধৰ্মীয় গ্ৰন্থসমূহৰ ওপৰত ভিত্তি কৰিহে পৰিৱেশন কৰা হয় অন্য কাহিনী কিন্তু এই সংস্কৃতিত আমি দেখা খুব কম পৰিমাণে নাই বুলি ক'লেও ভুল নহয় ইয়াৰ কাৰণ কি অকল আধ্যাত্মিক ক্ষেত্ৰতহে কিন্তু হয় হয় আধ্যাত্মিক ক্ষেত্ৰতে মোতকৈ আৰু আমাৰ গোস্বামীদেৱে ভালকৈ জানে আধ্যাত্মিক ক্ষেত্ৰতে নাগাৰা নামৰ গোটেই আপোনাৰ যিমানখিনি মহাভাৰত ৰামায়ণ পুৰাণ ইত্যাদি গ্ৰন্থৰ পৰাই নাগাৰা নামটো গোৱা হয় কিন্তু মানে পৰিস্থিতিৰ সাপেক্ষে বা কেতিয়াবা কি হয় যেনিবা কোভিড যেতিয়া হৈছিলে কোভিডৰ ওপৰতো কোনোবাই নাগাৰা নাম বুজাইছে এইটো মানে সাধাৰণ এটা জনজাগৰণৰ কাৰণে এনেকুৱাকৈ কৰে মই তেতিয়া নাম হোৱাই নাই আন্দোলনৰো নাম ওলাইছিলে তুলা তেজাৰ নাম মই শুনিছোঁ তেজীমলাৰ নামো মই শুনিছোঁ কিন্তু সেইবিলাক আপোনাৰ কোনো ধৰ্মীয় গ্ৰন্থত নাই সাধু কথাৰ পৰা সংগ্ৰহ কৰি পেলাই নাম আকাৰে গায় সেইটো কিন্তু নাগাৰা নাম নহয় নাম আকাৰেহে পৰিৱেশন কৰে তেনেকৈ এতিয়া মই এবাৰতো বানপানীৰ সময়ত 2022 বৰ্ষত যেতিয়া কোভিডৰ পিছতে খুব ডাঙৰ বানপানীটো হৈছিলে মই বানপানীৰ ওপৰত মানে আৰু জনসাধাৰণৰ জাগৰণৰ কাৰণে বানপানী হ'লে শেষত কি কৰিব মানে বানপানী যোৱাৰ পাছত কি কৰিব বা কিমান কোনখন জিলাত কোনখন ঠাইত মানে বেছি ক্ষতি হৈছিলে তাৰ ওপৰত এটা নাগাৰা নাম আকাৰে নাগাৰা নামৰ সুৰত আৰ্হিত মই এনেকৈ গাইছিলোঁ কিন্তু এইটো মানে হেৰি নহয় আপোনাৰ কোনো আধ্যাত্মিক গ্ৰন্থত নাই এইটো মানে গাব পাৰি অলৰেডি আগতে গাইছে আচলতে ক'ব লাগিব মানে দৰ্শকক মনোৰঞ্জন দিয়া আৰু অকমান আধ্যাত্মিক জ্ঞান দিয়াই নাগাৰা নামৰ উদ্দেশ্য বুলি এনে মূলতে আধ্যাত্মিক জ্ঞানটোৱে হ'ল নাগাৰা নামৰ মুখ্য উদ্দেশ্য কিন্তু মানে কি হয় অকণমান মনোৰঞ্জনৰ কাৰণে বা এটা হেৰি আহিছে এটা চুনামি আহিলে সেইটোৰ ওপৰতো অকণমান যেনে আন্দোলনৰ সময়ত তেতিয়াতো খুব জ্যেষ্ঠ পাঠকসকলে আন্দোলনৰ ওপৰত নাম গাইছে বা তেজীমলাৰ নামটো খুব এটা কৰুণ কাহিনী তেজীমলাৰ কাহিনীটো কিন্তু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সেই সাধুখনৰ পৰা সংগ্ৰহ কৰা এনেকৈ গাইছে কিন্তু মানে এইটো নাগাৰা নামৰ অংশ নহয় এইটো আচলতে যিটো ক'লে আপুনি ধৰ্মীয় গ্ৰন্থৰ বাহিৰত নাগাৰা নাম পৰিৱেশন আচলতে অতীতত কেইগৰাকীমান ব্যক্তিয়ে ধৰ্মীয় গ্ৰন্থৰ বাহিৰত নাম পৰিৱেশন কৰিছিলে শ্বহীদ খগেশ্বৰ তালুকদাৰদেৱৰ তেখেতৰ কাহিনীক লৈ নাম পৰিৱেশন কৰিছিলে কিন্তু এতিয়া আচলতে সেই কাহিনী তেতিয়া সময়ত পৰিৱেশন কৰিলে তেতিয়াৰ জনসাধাৰণে হয়তো বহুত একো কোৱা নাছিলে এতিয়া কিন্তু ধৰ্মীয় অনুষ্ঠান বা অনুষ্ঠানত পৰিৱেশন কৰিবলৈ গৈ আপুনি ধৰ্মীয় গ্ৰন্থৰ বাহিৰত নাগা নাম পৰিৱেশন কৰিব নোৱাৰে এইটো আমি মানে কি কওঁ নাগা নামৰ যিটো আমাৰ বৰ্তমান পৰিৱেশন শৈলী বা ধাৰা সেই ধাৰা ক্ষেত্ৰতো এইটো মানে আমাৰ নিয়মত নপৰে মইতো বানপানীৰ নামটো মই হেৰি কৰা নাই মই ৰাজহুৱা স্থানত পৰিৱেশন কৰা মই জাষ্ট কেছেটহে বনাইছিলোঁ কেছেট বনাইছোঁ কিন্তু মই হেৰি কৰা নাই এনেকুৱা পৰিৱেশন কৰিব পাৰি আৰু মই জনাত হয়তো এই আন্দোলনৰ নামটোক বাদ কৰি বাকী যিবিলাক নাম আছে হয়তো পাঠকসকলে হয়তো ৰাজহুৱা স্থানত পৰিৱেশন নকৰে কিজানি এনেই আগতে পাইছিলোঁ দুই এটা যে তেজীমলা কালিদাস আৰু এইটো যে
আপোনাৰ এইটো কি আছিলে জংকি পানৈ জংকি পানৈ আছিলে কিন্তু এতিয়া নাই আপুনি কেছেট বনাব পাৰে কিন্তু ৰাজহুৱা স্থানত নুশুনে মানুহে তেতিয়া দৰ্শকৰ কিন্তু কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে যিখিনি কথা ইয়াত সন্নিৱিষ্ট হয় গোটেইখিনি কিন্তু এটি আদৰ্শৰ ওপৰত ভিত্তি কৰা কথা সেই কিন্তু নাগাৰা নামত নতুন হ'লেও বা পৌৰাণিক হ'লেও ৰাইজক মানে নামৰ মাধ্যমেৰে যদি মেছেজ দিব পাৰে সমাজ সংস্কাৰ হয় সমাজ সংস্কাৰৰ ক্ষেত্ৰত যদি নাগাৰা নামেৰে আমাক অৰিহণা দিব পাৰে তেতিয়াহ'লে নাগাৰা নামক মানে বেছি ভাল বুলি কওঁ পুৰণ বুলি ক'লোঁ সমাজ সংস্কাৰৰ ক্ষেত্ৰত নতুন প্ৰজন্মক কেনেকৈ নাগাৰা নামৰ জৰিয়তে আকৃষ্ট কৰি আগুৱাই নিব পাৰি সেইটো ক্ষেত্ৰতো মানে আমাৰ অৰিহণা থকাটো দৰকাৰ বৰ্তমান সময়ত আমাৰ দৃষ্টিত কিন্তু নাগাৰা নামৰ জনপ্ৰিয়তা বাঢ়িছে এইটো সত্য কথা নৱপ্ৰজন্মৰ বহুত যুৱক যুৱতী এতিয়া ওচৰত নাম থকা বুলি শুনিলে চাবলৈ যায় সময়ত কিন্তু যোৱা নাছিলে নাম আছে শুই থাকিলো তেনেকুৱা এটা পৰিৱেশ আছিল এতিয়া যায় আৰু কিন্তু এই মুহূৰ্তত একাংশ ব্যক্তিয়ে কিন্তু কৈছে যে নাগাৰা নাম বিকৃতকৰণো হোৱা বুলি কৈ আছে যদি বিকৃত হৈছে নাগাৰা নাম তে নৱপ্ৰজন্মই কিয় নৱপ্ৰজন্মৰ ধাউতি বাঢ়িছে নাগাৰা নামৰ প্ৰতি কি ক'ব দাদা আপুনি নাই নজন প্ৰজন্মক মানে কি আকৃষ্ট কৰাটো আমাৰ এটা কৰ্তব্য ন কাৰণ কিয় নহ'লে নাগাৰা নামটো বিলুপ্ত হৈ যাব এতিয়া চাওক মোৰ দেউতাই যি কৰিছিল তাৰে আধা মই কৰিছোঁ কিন্তু মোৰ আধা মোৰ ল'ৰাটোৱে নকৰে মোৰ ল'ৰাই নকৰে মানে আধুনিকতা অলপ লাগিবই কিন্তু অত্যাধুনিকটো এইটো একদম বেয়া বস্তু আধুনিকতা লাগিব অত্যাধুনিক হ'ব নালাগে কৃষ্টি সংস্কৃতি জীয়াই ৰাখি আধুনিকতাক আদৰণা তেতিয়াহে তোমাৰ কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব সেইটো লাগিবই কিন্তু অত্যাধুনিকটো নালাগে যেনে কৃষ্টি সংস্কৃতি জীয়াই এতিয়া আপোনাৰ ষ্টুডিঅ'টোত আজি আমাৰ ডাঙৰ ডাঙৰ নাগাৰা আৱশ্যক আছে কিন্তু ষ্টুডিঅ'ত ডাঙৰ নাগাৰা বজাম ক'ত আৰু সেইকাৰণে আমাৰ এনেকুৱাকে জাষ্ট আমাৰ তালটো মিলাই থকাৰ কাৰণে আমি কুলকুলি আৰু এটা দুগি চেট লৈ অহা হৈছে গতিকে এইটো আমাৰ ধৰ নাগাৰা নামটোত এটা ডাঙৰ নাগাৰা থাকে কিন্তু ডাঙৰ নাগাৰাটো আপোনাৰ পৰিস্থিতি সাপেক্ষে আনিব নোৱাৰো হয় এতিয়া আমি বাহিৰত নাম পৰিৱেশন কৰিব গ'লে ইমান ডাঙৰ নাগাৰা কেনেকৈ লৈ যাব এতিয়া আপোনালোকে তাত সৰু সৰুকৈ বনাব লাগিব আমাৰ মই বাহিৰত নাম থাকিলে ইমান ডাঙৰ নাগাৰা লৈ যোৱা নাযায় মাজতে এটা প্ৰশ্ন আহিছে দাদা আপুনি বাহিৰত গৈ হয় নাম পৰিৱেশন আহিলে 2019 চনত এলাহাবাদত গৈছোঁ এলাহাবাদত কুম্ভমেলাতে পৰিৱেশন কৰিছোঁ আৰু ৰিচেণ্টলি মাঘৰ জানুৱাৰীৰ লাষ্টত হয় 25 চনৰ মাঘত আমি আকৌ এলাহাবাদত কুম্ভমেলাত নাম পৰিৱেশন কৰিম এইটো সন্দীপ পাটোৱাৰীৰ নেতৃত্বত আপুনি সন্মানীয় সন্দীপ পাটোৱাৰীৰ লগত আপুনি নাগাৰা বজায় মই ডালিমী পাটোৱাৰীৰ লগতো বজাওঁ আৰু অৰুণাচলত বজাইছোঁ মই অৰুণাচলতো গৈছোঁ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বজাইছোঁ এনেকৈ ইয়াৰ লগতে নাথ ডাঙৰীয়াইতো বিভিন্ন ঠাইত যোৱা বুলি আমি শুনিছোঁ ভাৰতবৰ্ষৰ বাহিৰতো যাব বুলিও শুনি আছোঁ হয় মই অসমৰতো প্ৰায় জিলাত অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু মোৰ কিবা কপাল ভাল মানে মই যেতিয়া 2001 চনৰ পৰা নাম গাইছোঁ মই বেছিখিনি নাম মানে খুব ডাঙৰ ডাঙৰ পাঠকসকলৰ লগতে মই মানে শিকাৰ এটা খুব সুবিধা পাইছিলোঁ হয় তেওঁলোকক এতিয়া কিছু সংখ্যকে নাম নাগায় এতিয়া বয়সৰ কাৰণে হওক আৰু মই একদম আৰম্ভণিৰ পৰাই আমাৰ দাদাক পাইছোঁ গোস্বামী দাদাক পাইছোঁ আৰু মই মানে সুধিলেও গম পাব মই এটা নাম লোৱাৰ আগমুহূৰ্তত মই নামটো পৰিৱেশন কৰাৰ আগমুহূৰ্তত মই কাহিনীটো এখেতক জনাই লওঁ বোলে এই কাহিনীটো এনেকুৱা বা এইটো দাদা এনেকুৱা হ'লে ভাল লাগিব নে বা এওঁক মই গোটেইখিনি পৰামৰ্শ লওঁ যদিও এওঁ নাগাৰা বজায় এওঁৰ কিন্তু নামৰ পাঠকৰ প্ৰতি বিৰাট নলেজ আছে এওঁ জানে মানে আজি এইখন মঞ্চত কোনটো নাম গাব লাগিব এওঁ আগতে কৈ দিব যে এইখন মঞ্চত এইটো নামেই দিহে দৰ্শকক এট্ৰেকশ্যন কৰিব পৰা যাব ধৰক এতিয়া কি পাঠকবিলাকে বছৰে এটা নাম লয় সেইটো চব ফিল্ডতে গায় কিন্তু ফিল্ডত উপস্থিত হৈ জানিব লাগিব আপুনি এখন ফিল্ডত কোনটো নাম গালে ৰাইজে হয় আৰু আপুনি মানে দৰ্শক আৰু দাদাৰ মাজত আপুনি 5 বছৰ পুৰণা নামটোও গাব পাৰে 5 বছৰ পুৰণা নামটোও আপুনি গাব লাগিব পাৰে আপুনি যে চাই ল'ব লাগিব যে ইয়াতে এইটো বস্তুহে হ'ব এইখনে দিহে ইয়াতে হেৰি সেইবিলাক আমাৰ সন্দীপ পাটোৱাৰী বিৰাট অভিজ্ঞ মই এই টিপছটো এই কৌশলটো মানে এওঁলোকৰ পৰা শিকিছোঁ তাৰমানে মই নাম এটা নতুন নাম লৈছোঁ মই ইয়াত নাগাবও পাৰোঁ সেই নামটো আৰু মই জানিম যে এইখিনি মই এইটো এৰিয়াত মই ক'ত ক'ত নাম গাইছোঁ মই চাই ল'লোঁ আৰু সেইকাৰণে আমাৰ সন্মানীয় অচ্যুত ডেকা ছাৰে কৈছিল যে ভ্ৰাম্যমান দৰ্শকৰ কাৰণে নাগাৰ নাম নহয় আপোনাৰ বাইক আছে গাড়ী আছে আপুনি ইয়াতে আজি চালে গুৱাহাটীত চালে কাইলৈ আপুনি বাহিৰতে চাৰিলৈকে যাব পৰহিলৈকে আপুনি গুৰেশ্বৰকো যাব তাৰ পিছদিনা ৰঙিয়াকো আপোনাৰ গাড়ী ঘূৰাৰ ব্যৱস্থা আছে কিন্তু আপোনাৰ যে এই ওচৰৰ যে মানুহখিনিয়ে মাতিছে সেইখিনি কি চাব
গতিকে সেইজন মানুহে তাৰমানে নাম আৰম্ভ কৰিম নে লগত না কালি গোৱাটো নাগাব তেওঁ কিন্তু গুৱাহাটীৰ পৰা ইয়ালৈকে আহিছে এতিয়া তেওঁৰ কাৰণে মই নামটো সলনি কৰিম নে বাৰু কওকচোন গতিকে তেনেকুৱা কথা আছে গতিকে আৰু দাদাই কোৱাৰ দৰে এই দৰ্শকটো গম পায় আজি ইয়াতে কোনটো নাম চলিব বা এইটো নামেই দেহে ট্ৰাইজ কৰিব পৰা যাব এই বস্তুটো অকণমান হয় হয় বাকী আপুনি বাহিৰত মই নতুন দিল্লীত দুবাৰকৈ পৰিৱেশন কৰিছোঁ হয় নতুন দিল্লীত দুবাৰকৈ পৰিৱেশন কৰিছোঁ আৰু নতুন দিল্লীত মই তাতে আপোনাৰ নেশ্যনেল এৱাৰ্ড মই দুবাৰ পাইছিলোঁ তাতেই দিল্লীতে পাইছোঁ তাৰপাছতে উৰিষ্যাত পৰিৱেশন কৰিছোঁ মায়ানগৰী মুম্বাইত অনুষ্ঠান পৰিৱেশন কৰিলোঁ তাৰপাছতে মই ৱৰ্ল্ড ইউথ ফক ফেষ্টিভেল ৰাছিয়াত ৱৰ্ল্ড ইউথ ফক ফেষ্টিভেল তাতে মানে লোককৃষ্টিবিলাক মানে ভাৰত পৃথিৱীৰ যিমান আছে তাত পৰিৱেশন হ'ব তাত মানে মোৰ দুৰ্গা পূজাৰ আগতে আছিলে মই সেইখন অনুষ্ঠানলৈ গ'লে মোৰ প্ৰায় 20-25খন নাম কেঞ্চেল হৈ যায় দুৰ্গা পূজাৰ আগৰ পৰা মোৰ নাম আছিলে মই এটা ৰাছিয়াত হ'ব হয় তাত মোৰ নিমন্ত্ৰণ পাইছিলোঁ কিন্তু মোৰ মানে ভাগ্য নাই সেইবাৰ মোৰ নহ'ল আৰু আহি আছে সময়টো জনোৱা নাই মোৰ এটা হেৰি হৈ গৈছে কেঞ্চেল হৈ গ'ল আৰু আছে মানে এবছৰ তেওঁলোকে সম্পূৰ্ণ মানে 24-25 লগ লগাই পাতিছে তেতিয়া মই নোৱাৰিলোঁ আৰু বহাগ মাহত এটা সুবিধা এটা আছে যদি মোৰ হয় মিলি যাব পাৰিম তাৰপাছতে আৰু মাৰ্চ মাহৰ 18 তাৰিখে আমি বেংগলোৰ যাম বেংগলোৰত আমাৰ মাৰ্চৰ 18 তাৰিখে বেংগলোৰত প্ৰগ্ৰেম আছে তাতো আমাৰ প্ৰস্তুতি চলিছে তেনেকৈ আৰু বেংগলোৰত যে প্ৰগ্ৰেম আছে আমাৰ কোনোবা অসমীয়া হয় আমাৰ অসমীয়া হয় অসমীয়া শংকৰদেৱ নামঘৰ আছে তাত আমাৰ অনুষ্ঠানটো হ'ব মানে বহাগ বিহুত তেওঁলোক আহিব গতিকে চ'ত মাহৰ 12 নে 13 তাৰিখে এনেকুৱা হ'ব তাতে মানে আমাৰ অনুষ্ঠানটো তাত হ'ব হয় 12-13 তাৰিখৰ আগত সিমানতে হ'ব মই চ'ত মাহৰ 5 তাৰিখে যাম গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ যাতে অসমৰ নাগাৰা নামটো আমাৰ গোস্বামী দাদাহঁতে যেনেকৈ লৈ ফুৰিছে আমিও যাতে তেনেকৈ অলপমান বিয়পাই দিব পাৰোঁ সেইটোৱে আমাৰ কামনা নাগাৰা নামটো যদি আমি জীয়াই ৰাখিব লাগে জীয়াই ৰখাৰ আমাৰ কৰ্তব্য কি আমাৰ বৰ্তমান যিখিনি পাঠকে নাগাৰা নাম পৰিৱেশন কৰি আছে পাঠকখিনিৰ কৰ্তব্য কি বুলি ভাবে কৰ্তব্য সকলোতো নাম গায়ে আছে আৰু মানে কি আমাৰ প্ৰথম কথাটো হ'ল কি জীয়াই নাথাকিব হয় গাই থাকিলে জীয়াই থাকিব তাতে এটা কথা আছে যেটো নাগাৰা নামৰ পুৰণি যেটো আমাৰ ঐতিহ্য এই ঐতিহ্যটো আমি বচাই ৰাখিব লাগিব এই ঐতিহ্যটো বচাই ৰাখিব লাগিলে তো প্ৰথম কৰণীয় এই পাঠক প্ৰথম কৰণীয়টো মই কৈ আছো প্ৰথম কৰণীয়টো বৰ্তমান তাৰমানে নাগাৰা নামৰ বিশেষজ্ঞ বহুত ওলাইছে এইটো অলপমান কমাই দিব লাগিব বিচাৰক বহুত ওলাইছে বিচাৰক মই কোনটো ক'ব গৈছো দাদাৰ নাম মাতিছে মোৰো নাম মাতিছে আমাৰ পিছদিনাখনৰ নামৰ অনুষ্ঠান পৰিৱেশন কৰিব গৈ উঠি মানে কৈয়ে ফুৰে অমুকটো বা এওঁৰ লগত মই নাম গাব গ'লো যোৱাকালি এখেতৰ লগত নাম আছিলে আমি অমুক কৰিছোঁ ফালি থৈ আহিছোঁ কিন্তু পিছদিনাখন মই বহি আছো এওঁ কিন্তু নাম গাব গৈছে এই বস্তুটো কমাই দিব লাগিব এখেতে কি নাম গালে মই সেইটো অলপমান চাই এওঁ যদি এনেকৈ গাইছে তাৰ ওপৰত দৰ্শকৰ ভূমিকা আছে আজিকালি আমাৰ দৰ্শকবিলাক এনেকুৱা দৰ্শক যে বেয়াটো কৰিলে বেছি ভাল বেয়াটো কৰিলে বেছি ভাল বেয়াখিনি মানে সোনকালে লৈ লয় দৰ্শকবিলাকো আমাৰ সচেতন হ'ব লাগিব মূলতে দৰ্শক সচেতন হ'ব লাগিব আমাৰ পাঠক সচেতন হ'লে নহ'ব দৰ্শকে যদি সংযত হয় বা সংযত দৰ্শক থাকে যদি বা অভিজ্ঞ দৰ্শক থাকে যদি এজন মানুহক লৈ এখন নাম বেয়া হৈ যাব পাৰে এনেহেন পাঠক আছে এজন মানুহ এজন আগত বহি আছে তেওঁক উদ্দেশ্য কৰি নামটো ক'ব লাগিব এশজন মানুহে কিন্তু ভাল বুলি ক'ব কিন্তু সেইজন মানুহে বেয়া বুলি ক'ব সেনে কিছুমান থাকে বৰ্তমান সময়ত কিন্তু আমি দেখা পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে আপোনাৰ দৰ্শকো এনেকুৱা এটা নৃত্য কৰিবলৈ ধৰে কিন্তু এই বিষয়ত যিজনে নাম পৰিৱেশন কৰি থাকে পাঠকগৰাকীয়ে কিন্তু কোনো আপোচ নকৰে কিন্তু আপোচ কৰাটো কিন্তু মই ভাবো এটা কৰণীয় কৰিব লাগে পাঠকৰ জেগাখিনি বেলেগ মানুহ আহিব দিব নালাগে পৰিলক্ষিত কিন্তু আমাৰ দলৰ লগত নোৱাৰে কিছুমানৰ লগতহে পাৰে আমাৰ লগত চবৰ লগতে নোৱাৰে চবৰ লগতে এনেকুৱা হ'লেতো আমাৰ সংস্কৃতিটো বিজতৰীয়া হৈ যায় নাচক কিবা কৰক বাহিৰা জেগাত কৰক কিন্তু পাঠকৰ জেগাত আহি পেলাই এইটো নালাগে সুকীয়া এখন নে সম্পূৰ্ণ অশোভনীয় আৰু এনেকুৱা কিছুমান কাৰণৰ ক্ষেত্ৰতে হয়তো আমাৰ নাগাৰা নামে আজি কিন্তু পেপাৰৰ শিৰোনামা দখল কৰিব লগা পৰিৱেশ আহি পৰিছে কি কয় আপোনালোকে পেপাৰৰ শিৰোনামা কিন্তু এইবোৰ কাৰণতে দখল কৰিছে সেইটো কাৰণে কৰিছে
যে পাঠকৰ সদনামতকৈ কিন্তু বদনাম বহু গুণে হৈছে বুলি মই ভাবোঁ। নাই নাই সদনামো আছে, এইটো সদনাম নাই বুলি ক'ব নোৱাৰে, সদনামো আছে কিন্তু বদনামো ওলাইছে। সদনাম কৰা নহয় তেনেকুৱা পৰিৱেশটোৰ সদনামখিনি বেছিকৈ নিদিয়ে যে দিয়ে, তাৰমানে সদনাম কৰা মানুহ বেছি হয়, বদনাম কৰা বা বেয়াখিনি কৰা মানুহ এজন হয়, সদনাম কৰা বেছি হয় কাৰণে বেছি মানুহৰ ছাপোৰ্টটো নিদিয়ে, এজনৰখিনি দিব আৰু সেইখিনিকে মানে কি হয় ৰিপিট কৰি থাকে, ৰিপিট কৰি 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 সেইখিনিকে ভাইৰেল কৰাৰ চেষ্টা কৰিব, বেয়াখিনি দি লৈ উঠি। যদি ভালখিনি বেছি সঘনাই দিব চেষ্টা কৰে তো নাগানাম বহুত গুণে ওপৰলৈ উঠি যাব। আৰু মই যিটো আপুনি কৈছে মানে নতুন প্ৰজন্মৰ কৰণীয় কি নাগানাম ভৱিষ্যত প্ৰজন্মৰ কাৰণে, অকল পাঠকগৰাকীয়ে নাগানাম জীয়াই ৰাখিব নোৱাৰে, পাঠকৰ লগত সহযোগী যিখিনি শিল্পী থাকে তেখেতসকলে সম্পূৰ্ণ সহযোগ কৰি নাগানামক ভৱিষ্যত প্ৰজন্মত জীয়াই ৰাখিব লাগিব। আমাৰ শ্ৰদ্ধাৰ গোস্বামীদেৱৰ এটা নিজস্ব ধৰ্ম এটা আছে, তেখেতে এগৰাকী পাঠকৰ লগত আজি 25 বছৰ নাগা আবৰণ কৰিছে, 40 বছৰ নাগা আবৰণ কৰিছে তেখেতে, 25 বছৰ এগৰাকী পাঠকৰ লগত নাগা আবৰণ কৰিছে। তেখেতে কি পাইছে কি নাপাইছে সেইটো তেখেতৰ নিজস্ব কথা, কিন্তু আজিৰ প্ৰজন্মত কি হৈছে। আৰু দাদা আপোনাৰ ওপৰত হাত ধৰি কৰোঁ, ধৰা হ'ল তেখেতে যিজন পাঠকৰ লগত নাগাৰা বজাইছে তেওঁৰ যদিবা 3 দিন নাই এসপ্তাহ যদি নাম নাই, এওঁ বেলেগৰ লগত নাগাৰা বজাব নাযায় বহি থাকে। আৰু বস্তুটো কেনেকুৱা, এওঁ যিজন পাঠকৰ লগত যিটো শিকিছে বা মই মোৰ নাগৰটো বা এখেতক কৈছে যে আপুনি এইটোত এইটো বজাব, এইটোত সেইটো বজাব, সেই বস্তুখিনি সেই পাঠকটোৰ লগত কৌশল তৈয়াৰীক দেখুৱাব লাগিব। এওঁ যদি বেলেগ এজনৰ লগত যায় সেই বস্তুখিনিকে এপ্লাই কৰি দিয়ে, সেইকাৰণে এই বস্তুটো মানে এখেতক বহুত ভাল। গতিকে দাদাই মানে খুব সেইকাৰণেতো এই 2024 শ্ৰেষ্ঠ বঁটাটো এওঁলোকে বহুত কেলকুলেশ্যন কৰি পেলাই দিছে। গতিকে এই বস্তুটো নাই দাদাৰ মানে ধৰ আজি নাম নাই অত যাব তত যাব এইটো কাম নকৰে, আজি মোৰ নাম নাই অমুকৰ লগত যাওঁ তমুকৰ লগত যাওঁ এইটো নকৰে, তেওঁৰ নাম নাইতো বহি থাকিব, মোৰ নাম নাই হ'ব মোৰ বেলেগ কাম আছে নে। আমাৰ সহযোগী শিল্পী অকল নাগাৰা বাদক বুলিয়ে নহয়, বেলেগ বেলেগ সহযোগী শিল্পীৰ এনেকুৱা কি হয়, দুদিন যদি এটা দলৰ লগত গৈছে, এজন পাঠকৰ লগত গৈছে, দুদিন বেলেগ এজনৰ লগত গৈছে, যোৱাৰ ফলত কি হয় প্ৰথম দিনা যোৱা পাঠকগৰাকী যদি সেইদিনাখনৰ নাম থাকে, ফোন কৰি যেতিয়া নাযাওঁ বুলি কোৱাৰ লগে লগে ইগৰাকী পাঠক বিপদত পৰি গ'ল, বিপদত পৰি যোৱাৰ লগে লগে মানে কি হয়, মানে আমাৰ নাগানাম আগবাঢ়ি যোৱাত এখন হেঙাৰস্বৰূপ হৈ পৰে। গতিকে অকল মানে পাঠকগৰাকীয়ে নাগানাম জীয়াই ৰাখিব নোৱাৰে, নাগানামৰ শিল্পী সকলোকে আহ্বান জনাইছোঁ, সকলোৱে এক হৈ আমি শুদ্ধ ৰূপত নাগানাম যদি জীয়াই ৰাখিব পাৰোঁ, আগবঢ়াই লৈ যাব পাৰোঁ, আমি তেতিয়াহে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু নাগাৰামৰ শিল্পী আপোনাৰ পালি থাকিল, তালুই থাকিল, নাগৰৈ থাকিল, বিভিন্ন সময়ত কিন্তু পাঠক নাগৰৈসকলক খুব এটা ধুনীয়া আসন এখন দিয়া যায়, কিন্তু পালিসকলৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা আমি বা আমাৰ পৰিলক্ষিত নহয়। পালিসকলৰতো আমাৰ ইম্পৰ্টেণ্ট, কিন্তু আমাৰ নামত তো প্ৰায় জেগাত আমাৰ পালিসকলক সম্বৰ্ধনা জনায়। আৰু এটা ভাল খবৰ দিব, আমাৰ সন্দীপাঠৰে দলতো তালুৱে এজনে মানে শিল্পী পেঞ্চন পাইছে, তেখেতৰ নামৰ দলত এজন তাল বজোৱা মানুহে শিল্পী পেঞ্চন পাইছে, অমৃত বৰুৱা বুলি। আৰু এটা মই মাজতে কওঁ মানে কি, আমাৰ আৰু এটা যোৱা নৱেম্বৰ মাহত আমাৰ সন্দীপাঠৰ নেতৃত্বত আমাৰ দলটোৱে এটা এনাৰজৰী বঁটা পাবলৈ সক্ষম হৈছে, সাংস্কৃতিক কল্প হয়, এইটো গুৱাহাটী সাংস্কৃতিক কলাক্ষেত্ৰ হয়। এতিয়া আমাৰ নাগাৰা নামৰ দল, এই শিল্পীসকলে নাম পৰিৱেশন কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে বুলি ক'লেও ভুল নহয়। কিন্তু চলেনে তেওঁলোকৰ পৰিয়াল? চলে, যদি এজন পাঠকে ভাল পাঠক হ'ব লাগিব, ভাল পাঠক যদি 100খন নাম গায় 80,000 টকা 1 লাখ টকা এটা পাব, ভাল যদি হয়, তেওঁৰ কেলিবাৰ যদি আছে। আৰু সঁচাকৈ নাগাৰা নামত যিখিনি সহযোগী শিল্পী তেওঁলোকৰ ব্যক্তিত্ব লাগে, ব্যক্তিত্ব নিজৰ মানুহৰ ব্যক্তিত্ব দি ৰাইজৰ মাজত ফকাচ হ'ব পাৰে। মোতকৈ ভাল নাগৰি বহুত আছে, কিন্তু ৰাইজে মোক ভাল পায়, মই নিজে গৌৰৱ কৰি পোৱা নাই, মোক ৰাইজে ভাল পায়। কিয় ভাল পায়? মোৰ সদায় ভাল মানুহৰ লগত লগ, মই নাম নকওঁ, এজন মানুহে মোক কৈছে ছাৰ আপোনাৰ ভালনে, কি যোন মানুহজন এখন কলেজৰ প্ৰিন্সিপাল মোক ছাৰ বুলি সম্বোধন কৰিছে, মই কৈছোঁ মোক কিয় লাজ দিয়ে, কৈছে নহয় মই কলেজৰ ছাৰ, কিন্তু আপুনি নামৰ ছাৰ বুলি আপোনাক কৈছোঁ কিয়, আপুনি নাম গাই সুন্দৰমতে বাহিৰত যায় চাহ পানী খাই আহি শংকৰদেৱৰ নিচিনা নাগৰাটোৰ কাষত যি বহি থাকে সেইটো আপোনাক সেনেকৈ নজৰ কৰা মানুহ আছে।
আৰু যাৰ কাৰণে দাদা এনেকুৱা নজৰ কৰা মানুহ আছে আৰু সেইকাৰণে আপোনাক ছাৰ বুলি কৈছোঁ আৰু ইমান নাগৰুৰ ভিতৰত আৰু নবাৰুণ সাংস্কৃতিক গোষ্ঠীয়ে এওঁক আকৌ লক্ষ্য কিয় কৰিছে আৰু তেওঁ মানে বহু দিনৰ পৰা এওঁক চাই আছে বহু দিনৰ পৰা এখেতক চাই আছে যে এওঁ এনেকুৱা তেনেকুৱা কেইটামান গুণ লাগিব বা কেইটামান বিশেষত্ব আছে তেওঁৰ ওপৰত তেওঁলোকে এৱাৰ্ড দিছে গতিকে নবাৰুণ সাংস্কৃতিক গোষ্ঠীক আমি ধন্যবাদ জনাইছোঁ যে একদম সুযোগ্য এজন নাগৰিক বিচাৰি উলিয়াইছে মানে সেইকাৰণে ভাল লাগিছে মানে মানে ধুনীয়াকৈ তেওঁলোকে নিৰ্বাচনটো কৰিছে ভাল লাগিছে ভাল প্ৰতিভা আছে আজিকালি ভাল প্ৰতিভা সৰু সৰু ল'ৰাবিলাকে ভাল প্ৰতিভা আছে কিন্তু তেওঁলোকে প্ৰতিভাটো অলপ বেলেগ দিশে গতি কৰাই দিয়ে ভাল চিন্তাধাৰা যে ভালকৈ যদি প্ৰতিভাটো বিকাশ কৰে তেতিয়াহ'লে বুজি পাইছেনে কথাটো বুজি পাইছে সেনেকৈ মানে কি ভাল আছে কিন্তু আৰু কি ক'ব আজিকালি যুৱ প্ৰজন্মৰ কথা কিছুমান তাৰ মাজত ভালো আছে দুই এটা আমি পুনৰ নাগাৰা নামলৈ উভতিছোঁ আমি আৰু এটি কলি শুনি লওঁ হয় ঠিক আছে দাদাই অকণমান বজাব মানে বন্দনা এটা গাওঁ ৰাম নাম নললো হৰি কি বুজিলো কি কাম কৰিলো আমি ৰাম কি কাম কৰিলো আমি ৰাম শাস্ত্ৰৰ উত্তম ৰাম নাম ললো গীতা ভাগৱত হৰি হৰি ৰাম ধৰ্মৰ উত্তম নাম ৰাম ৰাম নাম ললো হৰি বুজিলো কি কাম কৰিলো আমি ৰাম কি কাম কৰিলো আমি ৰাম কৃপা কৰা হে হৰি যদুমণি ৰাম কৃপা কৰা হে হৰি যদুমণি অধমে তোমার নাম ডাকে হরি অধমে তোমার নাম ডাকে ধন্যবাদ এই সুমিতা কওকচোন আপুনি কেতিয়াৰ পৰা এই নাগৰ বজোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিলে মই আৰম্ভণি 1983 চনত মেট্ৰিক দিছিলোঁ 83 চনত 83 চনৰ আগত মই আমাৰ ছাগলী গৰু তৰু বহুত আছিল আমাৰ ঘৰত ডাঙৰ পথাৰ আছে তাতে ছাগলী চেৰিবলৈ যাওঁ গৰু চেৰিবলৈ যাওঁ যাই কাঠৰ থকাবিলাকত তেনেকৈ কোবাই থাকোঁ কোবাই থাকি মনত ভাৱ হ'ল তেতিয়া আমাৰ ওচৰতে এজন পাঠক আছিলে পাঠক থাকিলে নাম গাই বাহিৰত পাই ইণ্টাৰেষ্ট আছিল ডাঙৰ দাদাটো তেতিয়া নামক যাব নিদিয়ে মেট্ৰিক দিম তাৰমানে থাকিল 83 চনত মেট্ৰিক দিলে পাছ কৰিলোঁ পাছ কৰাৰ পিছত গাঁৱত ৰিহাৰ্চল হ'লে এই যাই কাষত এই জুৰিযোৰ বজাই থাকোঁ তাৰপিছত কেইদিনমান যোৱাৰ পিছত এইটো চাদ্দামটো বজা কৰিলোঁ তাৰপিছত মেইন নাগৰত আহিলোঁ মানে কি মাজৰখিনি বজাই দিওঁ আৰম্ভণি আৰু শেষৰখিনি বেলেগে বজায় মোৰ দাদা এজন আছিল স্বৰ্গীয় মহৎ চন্দ্ৰ গোস্বামী তেওঁ ঢুকাই থাকিল নাগাৰা নামৰ এক্লান্ত সাধক আছিল ঢুকাই থাকিল তেওঁৰ লগত যে মাজৰখিনি বজাওঁ এনেকৈ পৰ্যায়কৈ মই আহি এইখিনি স্তৰ পাইছোঁ মানে আপুনি যেতিয়া প্ৰথম আৰম্ভণি কৰিছিলে প্ৰথমখিনি আৰু শেষৰখিনি বেলেগে বজায় আৰু মাজত আপুনি বজায় মানে প্ৰথমখিনি আমি গুৰু বন্দনা গুৰু ঘাটাখিনি থাকিলে আৰু শেষত আমাৰ যিখিনি সৰ্বজয়ী সেইখিনি সৰু হৈ থাকোঁতে নোৱাৰি এটা দীৰ্ঘ সময় ধৰি আপুনি নাগাৰা বজাই থাকিলে এই দীৰ্ঘ সময়ত আপোনাৰ উল্লেখনীয় অভিজ্ঞতা এটা কওকচোন উল্লেখনীয় অভিজ্ঞতাটো বহুতেই আছে মই এখন নলবাৰীত নাম হৰি মন্দিৰত তেতিয়াৰ দিনত মানে আজিকালিৰ যিটোকেইটা দুটা নাগৰা বজোৱা এটা মানে চং আছিলে সেইটো কিন্তু প্ৰথমতে মই জনাত আৰু মানে গজেন ডেকা বুলি
নাগৰী বজাইছিল বলেন শইকীয়াৰ লগত নাগৰা বজাইছিল দৰঙৰ বলেন শইকীয়াৰ লগত তাৰমানে গজেন ডেকাই বজাইছিল তাৰপিছত তেওঁক পালোঁ তেতিয়া মই নামৰ আৰম্ভণি আৰু তাৰপিছত বজাওঁতে ময়ো দুটা বজোৱা কৰিলোঁ আমি যোনদিনা থাকোঁ য'ত থাকোঁ আৰু তেতিয়া মানে দুয়ো যুঁজটো ভাল হয় আৰু কোনে আগত বজাব পাৰে আৰু মানে কেতিয়াবা এইটো পাৰ্টিৰ নাগৰৈ আৰু সেই পাৰ্টিৰ নাগৰৰ মাজত কম্পিটিশ্যন এটা চলি যায় হৰি মন্দিৰত এটা প্ৰগ্ৰেম কৰিছিলোঁ হৰি মন্দিৰত তেতিয়া এতিয়া সেইটো তামান প্ৰচাৰ আৰু দুটা নাগৰা বজোৱাৰ আৰু মই বজাইছোঁ বজাই লগে লগে শুই দিছিলোঁ নাগৰাটো মানে শুই তলত শুই দিছিলোঁ শুই দি বজাইছিলোঁ মানে শ দৰ্শকে ডেস্কত বেঞ্চিত উঠি চাইছিল আৰু তাতে 8-10খনমান চকী বেঞ্চ ভাঙি গৈছিল সেইবিলাক দিন মনত আছে সেইটো এটা দিন আৰু এবাৰ মঙলদৈ ব্লক চকত ন মঙলদৈ তাতে এটা বজাইছোঁ তেতিয়া সেনেকুৱা আছিল আৰু এদিন বজাইছোঁ নাগৰা নামৰ অভিজ্ঞতাক লৈ নলবাৰীত এখন নামত ফিল্ডত বহি যাম সহযোগী পাঠকজন বহি আছে যায় মই নামটো উল্লেখ নকৰোঁ আজি সহযোগী পাঠকজন বহি আছে যায় য'ত মোক কৈছে গোস্বামী আপুনি নাগৰাৰ খেলা চেলা নকৰিব মোক এনেকৈ দম দি কৈছে আৰু তেওঁ ফিল্ডত বহিছে মই অমুক ফিল্ডত আছে তেতিয়া আৰু মোৰ নাগৰা চাবই মানুহ যায় মোৰ নাগৰা চাব মানুহ যায় দৰ্শক যায় য়াং জেনেৰেশ্যন তেওঁলোকে নামটো গাই চাই কৰিলে আমি নামটো বন্দনা কৰি মূল নাম গাই থাকোঁতে হাল্লা লগাই দিছে ৰাইজে মাইকত ঘোষণা কৰি দিছে যে গোস্বামীতে নাগৰাৰ দুটা নাগৰা বজাই দেখুৱাব তেতিয়া এই মোবাইলবিলাক ওলোৱা নাছিলে নেকি বাৰু তেতিয়া ওলোৱা নাছিল তেতিয়া আপোনাৰ ভাগ্য বেয়া বুলি ক'ব লাগিব তেতিয়া যদি এইবিলাক মোবাইল ওলাই থাকিলেহেঁতেন তেতিয়া আজি আপুনি সামাজিক মাধ্যমত ভাইৰেল হৈ গ'ল হয় তাৰপিছত বজাইছোঁ ৰাইজে শ দৰ্শকে মানে আগুৰি ধৰিছে কিবা চাপৰি বজাইছে কিবা এটা হেৰি লাগি যায় আৰু ভাল লাগি যায় নাম চাম গাই পুৰস্কাৰ লৈ আহিলোঁ নাম শেষ হ'ল নাম শেষ হোৱাত আহি সেইজন পাঠকেই মোক আহি দম দিছে আপুনি বোলে কিয় বজাইছে মই কোৱাৰ পিছত মই বোলো মইতো উপায় নাই ৰাইজৰ দাস আমি এতিয়া ৰাইজৰ দাস দৰ্শকৰ দাস ৰাইজৰ দাস বজাইছে এনেকৈ মোক আহি কোৱাৰ লগে লগে দৰ্শক কিছুমানে আহি তেওঁক মানে বুকত খামচামাত ধৰি ঠেলাই লৈ গৈছে এই পাঠকগৰাকীক কৈছে আপুনি কোন ইয়াত ক'বলগীয়া আমি তেখেতক মাতি আনিছোঁ আপুনি অপমান কৰিব কোন সেনেহেনো কেতিয়াবা পাইছোঁ ৰাইজে ৰজা এই কথাবোৰ এতিয়া মনত আহিলে কেনেকুৱা অনুভৱ মানে অনুভৱ হয় কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়াও লাগে ৰাইজেতো ভালকৈও কয় বেয়াকৈও কয় আৰু একদিন কৈছিল মোক এটা স্মৰণীয় কথা মই নক'লে বাৰু আধৰুৱা হ'ব এখন ফিল্ডত মানে কি নাগৰা পৰিৱেশন কৰি য়াং জেনেৰেশ্যনৰ দুটা ভাল নাগৰু আছিল মোৰ সহযোগী মোৰ বিপৰীত পক্ষৰ য়াং জেনেৰেশ্যন সহযোগী ভাল নাগৰু আছিল ভাল হাত ভাল বজায় মানে তেতিয়া তাৰপিছত মই যেতিয়া বজোৱাৰ পিছত কৈছে ডেকাই যিমানেই নবজাওক কিন্তু বুঢ়াৰ কথাটো অলপ বেলেগ বুঢ়াৰ খুটিয়ে বেলেগ সেনেহেন কেতিয়াবাও পাইছোঁ সেইটোৱে পাইছোঁ আমি আজিকালি তাৰমানে কিছুমান নাগৰুৱে মানে নাগৰুক অনুকৰণ কৰি পাঠকে গাব লাগে নাগৰুটো ভাবে যে আমি অল ইন অল আমি কিন্তু সেইটো হ'ব নালাগে কিন্তু আমি ভাবিব লাগে আমি পাঠকটোক বেছ কৰি আমি নাগৰা বজাব লাগে পাঠকটোৱে কি স্কেলত গাইছে সেইটো স্কেলত পালি আৰু তাল চাপৰি তাল নাগৰটো সংগত কৰি যিখিনি স্কেলত বজাব লাগে সেইটো বজাব লাগে কিন্তু আজিকালি আমাৰ নতুন প্ৰজন্মৰ কিছুমান নাগৰুৱে মানে উদ্ভান্দালি বজাই পাঠকে কি পদ গাইছে নামত গ'লে মানুহ বোলে পদ খুন্দিব লাগে বুলি কৈছে পদ খুন্দিব লাগে সেইটো স্কেলত নবজায় সেনেকৈ বজায় আৰু মানে তেওঁ কি বজাইছে কি মডাৰ্ণ বজাব কি বজাইছে সেইটো চাব লাগে তেওঁ কিন্তু আমি পাঠকক বেছ কৰি যে হৰে কৃষ্ণ গোস্বামীৰ নাগৰু চন্দী পাটোৱাৰী নহয় ডালিমী পাটোৱাৰী নহয় চন্দী পাটোৱাৰীৰ ডালিমী পাটোৱাৰীৰ নাগৰু হৰে কৃষ্ণ গোস্বামী তেনেকুৱা হ'ব লাগে মই সেইটোৰ ওপৰত গুৰুত্ব দিওঁ সেইটোৱে বাকী নাথ ডাঙৰীয়া কওকচোন আপোনাৰ অভিজ্ঞতা
আপুনিও দীৰ্ঘ সময় ধৰিয়ে জড়িত হৈ থাকিলে যদিও নৱপ্ৰজন্মৰ আপুনি খুব সৰুৰ পৰাই গাইছোঁ মই এতিয়া মই ক'লো নহয় এইবাৰ মোৰ ৰূপালী জয়ন্তী 25 বছৰ হৈছে তাৰ আগত মই প্ৰায় 9 বছৰমান ওজাপালি গাইছোঁ মানে সৰুৰে পৰাই কৃষ্টি সংস্কৃতি লোক সংস্কৃতিৰ লগত সৰুৰ পৰা জড়িত হয় মানে মোৰ এবাৰ কি হৈছে অভিজ্ঞতাটো বহুতেই আছে কিন্তু তাৰে ভিতৰত এটা আছে যে মই নলবাৰী দলুৱা নামৰ ঠাই এখনত নাম আছিলে মাঘ মাহৰ 4 তাৰিখ আছিলে তাৰপাছতে মোৰ মানে মাঘৰ মাহটো ফিলাপ হৈছে 4 তাৰিখটো নাম নাই এনেকৈ মোৰ কেলেণ্ডাৰত সেনেকৈ আছে আৰু মানে মই নামখন ৰাখিছিলোঁ নামখন মানে মোৰ নাই আৰু 4 তাৰিখত মোৰ নাই তাৰপিছত মই মাঘৰ মাহত 1 2 3 তাৰিখত গৈছোঁ 4 তাৰিখে বন্ধ 5 তাৰিখে এনেকৈ তেতিয়া মই প্ৰথম মোবাইল লৈছোঁ 2006 চন মানৰ কথা এইটো এই 1100 সেই মোবাইলটো আৰু তাৰপিছত এনেকৈ নাম নায়ে যেতিয়া সেইদিনা মই সোনকালে শুইছোঁ শুই উঠি সোনকালে শুইছোঁ কাৰণে অকণমান 3টামান বজাত মই সাৰ পাইছোঁ এনেকৈ মোবাইলটো নতুনকৈ মোবাইল লোৱা চখ যে এনেকৈ টেপি কৰি থাকোঁতে পাই এই পাঠক এজনৰ ফোন কৰিছে তুমি ৰাতি ক'ত নাম গালা মই নাই ক'তো গোৱা নাই কি কোৱা ক'ত গাইছা তাৰপিছত আৰু মই চালোঁ 120টামান মিছ কল উঠি আছে কিছুমান নাম্বাৰ আছে কিছুমান আননোন নাম্বাৰ এনেকুৱা পিছত আকৌ এটা ফোন কৰিছে তুমি ৰাতি ক'ত নাম গাইছা মই ক'লোঁ যে মোৰ এনেকুৱাতো ৰাতিৰ ক'তো নাম নাই মই ঘৰতে আছোঁ তোমাৰ ৰাতি ক'ত নাম আছে চাম মই এতিয়া চাব নোৱাৰিম মোৰ মেনেজাৰ আছে তাতে চাব লাগিব সেইকাৰণে আমাৰ নামৰ যিজন মেনেজাৰ আছিল তেখেতত ঘৰত গ'লো তেওঁ উঠাই নাই তেতিয়া মই ক'লোঁ দাদা এই নামৰ ৰিচিপ্টখন উলিয়াওকচোন তাৰপিছত উলিয়াই কিহৰ কাৰণে সুধিলে মই ক'লোঁ ৰচোন ৰাতি নাম ক'ত আছিল ৰাতি নাম ক'তবা চাচোন বুলি কৈ এনেকৈ কৰি ৰিচিপ্টখন দি থৈ তেওঁ গা ধুব গ'ল তেওঁ দোকান দিয়ে তাৰপিছত মই চাওঁতে 4 তাৰিখটোত তেওঁৰ নাম আছে নলবাৰী দলুৱা আপোনাৰ নামখন বেলেগত নাম গাব যেন ৰখা নাম মই আহি পেলাই মোৰ তাত উঠা নাই পোনে মেনেজাৰত গৈ মই এডভান্সটো দি পেলাই তেওঁৰ তাত মই লিখি থৈ আহিছোঁ তেতিয়া হোৱাটছআপ কিবা কৰাৰ ব্যৱস্থা নাই তেনেকুৱা তাৰপিছতে মানে মোৰ লগত এজন এই জ্যেষ্ঠ পাঠক আছিলে তেখেতেও মানে কৈছে তেওঁক যে ইমান ফোন কৰাৰ পিছতো ফোনটো ধৰা নাই আৰু গোটেই ৰাতিটোৱে ফোন কৰা গ'ল তেওঁ যে ধৰা নাই তেওঁ কিবা হৈছে কিবা এটা প্ৰব্লেম ঘপককৈ এইটো হেৰি নকৰিব তেওঁ মানুহক কৈছে তেওঁকে ক'ৰবাত বেলেগত নাম গাই থাকিব এইটো নহয় কিবা এটা নিশ্চয় প্ৰব্লেম এটা হৈছে আপোনালোকে ভালকৈ জানি লওক মই এইবাৰ 2টা নাম গাওঁ এনেকৈ 2টা নাম গাই থৈ তেওঁ গুচি আহিছে পিছদিনাখন আৰু মই কৈছোঁ যে মোৰ এনেকুৱা কথা মইতো আগদিনাখন তাৰ কাষতে নাম থৈ গাই থৈ আহিছোঁ আপোনালোকে মোক বিচাৰো নল'লে যোগাযোগে নকৰিলে তেতিয়া তেওঁলোকে ক'লে হয় আমাৰো এতিয়া হেৰি হৈছে গতিকে আমি একদম টাচ দিব লাগিছিল তাৰপিছত মই গৈ কৈছোঁ যে এটা কাম কৰিব অহা বছৰ মই নামখন গাই দিম মোক কোনো পাৰিশ্ৰমিক দিব নালাগে তেওঁলোকে ৰাইজে মানিছে তাৰপিছত এনেকৈ গাই থৈ আহিছোঁ তেনেকুৱা আৰু আছে আৰু এনেকুৱা বহুত বিভিন্ন অভিজ্ঞতা হয় আছে আমাৰ আৰু এটি প্ৰশ্ন মনলৈ আহিছে এই যে আমাৰ তাল বজায় শেষত যে পাঠকজনে বিভিন্ন অংগী ভংগী মাৰে তাল বজায় এইটোতো এটা বহুত মানে ভয়ানক মানে এটা দৃশ্য কেতিয়াবা মানে আমি দেখিবলৈ পাওঁ তাল দুইবাৰে দুখন হাতত তালটোতো আপোনাৰ অবিচ্ছেদ্য অংগ যিটো বৰতাল বজোৱা হয় কিন্তু ইমান ৰাফলি মানে তাল যেতিয়া হাতত লৈ মানে পাঠকজনে পুৰা একদম বহুত স্পীডত ঘূৰিব তালটো কেতিয়াবা হাতৰ পৰা সলকি গৈ কোনোবা দৰ্শকৰ পাঠকজনৰ সেইটো নিজৰ কণ্ট্ৰলটো তেখেতৰ হৈছে এনেকৈ দুই এটা হৈছে দুই এটা নাই আৰু কেতিয়াবা হৈ যায় ৰচি চচিখিনি অলপ ঠিক হ'ব লাগে আৰু আজিকালি দেখা পোৱা যায় মানে বিভিন্ন বহুত কিছু তাল একেলগে যায় কামুৰি লয় হাতত লয় পিঠিত সেইটো কৰিব নালাগে সেইটো আগতে খুব আছিলে এতিয়া এইটো নালাগে সেইটো ভাল নহয় আকৌ এইটো খুব ৰিক্সিৰ বস্তু নাগাৰা নামৰ দল এটা হ'বলৈ লাগে কোনো নীতি নিয়ম বা সামগ্ৰী নিয়ম আছে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত হয় কি কি সামগ্ৰী লাগে আগতেতো আপোনাৰ 20 জন 22 জন 25 জন যিমান মানে পালি থাকে সিমানে মানে ভাল আছিলে কিন্তু এতিয়া সেনেকুৱা নহয় আগতেতো আপোনাৰ এই 407 গাড়ীবিলাক আছিলে এনেকুৱা গাড়ীত যাব পৰা আছিলে কিন্তু এতিয়া লাহে লাহে আহি পেলাই উইংগাৰ হ'ল উইংগাৰতে 14টাৰ মানে কেপাচিটি তাৰ ওপৰত মানে নিলে আপোনাৰ ফাইন কাটিব গতিকে সেই 14-15টাৰ ভিতৰতে নামৰ থাকিব লাগে আৰু কেতিয়াবা 14টা নাযায় কমতো হৈ যায় এটা উইংগাৰো কমিছে প্ৰায় মেক্সিমত পৰিছে মেজিক মেক্সিমবিলাকত মানুহ আৰু কম যাব লাগে এতিয়া উপায় নাই আৰু তেনেকৈ আৰু সেইকাৰণে আগতে কি আছিলে
আপোনাৰ হেৰি হয় মানে তালু এইকেইটা এক্সট্ৰা পালিবিলাক এক্সট্ৰা এইকেইটা চাপৰি মাৰিব এনেকুৱা ভাগ ভাগ আছিল আজিকালি তেনেকুৱা নহয় মানে এনেকুৱা মানে বহুমুখী প্ৰতিভা সম্পন্নবিলাকহে নামত সোমাইছে সেইজনে নাগাৰাও বজাব পাৰিব লাগিব সময়ত তালো বজাব পাৰিব লাগিব তেওঁ জুৰিও বজাব পাৰিব লাগিব সেইবিলাকহে তাৰমানে নামত আজিকালি লোৱা হয় তেনেকৈ হৈছে মানে বেলেগৰটো কি নাজানো আমাৰতো তেনেকুৱা আমাৰ মানে প্ৰায়কেইটা পালিয়ে তাল বজাব জানে আৰু তাতে আৰু নাগৰো ৩-৪জন মানে বিশেষ অসুবিধাবশতঃ কোনোবা এজন যদি বজাব পাৰে তেতিয়াহ'লে আনজনে সেই কামখিনি কৰিব পাৰে আৰু সেইকাৰণে আমি এইবেলি জ্যেষ্ঠৰ ফালৰ পৰা এখেত গোস্বামী ঘূৰাই থাকিলে আৰু আমাৰ যুৱ প্ৰজন্মৰ ফালৰ পৰা দুগৰাকী যুৱ প্ৰতিভাধৰ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত নাগাৰা প্ৰদান কৰি আহিছে তেওঁলোক দুগৰাকীক আমি নৱাৰুণ প্ৰেৰণা বঁটা হিচাপে তেখেতক বাছনিভুক্ত নৱাৰুণ প্ৰেৰণা বঁটা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোক বাছনিভুক্ত কৰা হৈছে তেনে নৱপ্ৰজন্মই বস্তু আঁকোৱালি লওক আৰু বহুমুখী মই সেইকাৰণে তেখেতৰ লগত মিলাই কৈছোঁ বহুমুখী বুলি কওঁতে ফটককৈ কিবা কাৰণত মেইন নাগৰিকজনৰ কিবা এটা অসুখ বিসুখ হৈ গ'ল লগত থকা তাল বজাই থকা এজন ব্যক্তি যাতে নাগাৰটো বজাই সহায় কৰি লৈ যাব পাৰে নামৰ দলটো লৈ যাব পাৰে সেইদিনাখনত নামৰ দল বহি যাব লগা নহয় ঠিক তেনেকুৱা ক্ষেত্ৰত এটা সুবিধা এটা কৰি লৈ এটা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি এটা হাত ৰাখিছোঁ মানে যুৱ প্ৰজন্মক বাদ দি কোনো কাৰণ আমি অনুষ্ঠান ভাগি কৰিব নোৱাৰে আৰু যুৱ প্ৰজন্ম আমাক লাগিবই ঠিক তেনেকুৱা এটা আহে আৰু যুৱ প্ৰজন্মটোক এই শিক্ষা দিলেহে আমাৰ সংস্কৃতিটো বাচি থাকিব যুৱ প্ৰজন্মই যদি এই শিক্ষাটো নাপায় বা এই সংস্কৃতিৰ প্ৰতি যদি আকৰ্ষিত নহয় তেতিয়াহ'লে আমাৰ সংস্কৃতি বাচি নাথাকিব তাৰ মাজতে এটা কথা কওঁ যুৱ প্ৰজন্ম আমাৰ বাবুই অহা বছৰ ডিগ্ৰী ফাইনেল দিব মই তাক নাগৰা আৰম্ভণি কৰিছোঁ এই বছৰৰ পৰা বজোৱা শিকাইছোঁ মানে এই আৰম্ভণি কৰিছোঁ তেওঁ অহা বছৰৰ পৰা বজাব মই তাক কৈছোঁ দেউতাটো তোতকৈ অশিক্ষিত সাধাৰণ মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ দেউতাক কিন্তু ৰাইজে জানে হয় সি গমো পায় এতিয়া এই গমো পায় আজি মোক থৈ গৈছে আহি নাগৰা শিকি মানে কি তেওঁ বজাব এইবাৰ ৰিহাৰ্চল দি আছে বজাব আৰু আমাৰ এতিয়া দুটা দল আমাক 4টা-6টা মানে নাগৰি লাগে সন্দীপ পাটোৱাৰী ডালিমী মোৰ এই বছৰত আৰু 2টা ল'ৰা এইটো মাঘৰ 1 তাৰিখৰ পৰা ডালিমীৰ লগত আৰু এজন ল'ৰা নতুনকৈ বজাব আৰু মোৰ লগত এজন বজাই আছে দীপজ্যোতি ভাইটি বুলি তেওঁ ভালে বজাইছে ৰাইজে পাইছে ভাল বজাইছে এনেকৈ নতুন প্ৰজন্মক মই আকৃষ্ট কৰি আছোঁ এনেকৈ বজোৱা শিকোৱাৰ কাৰণে আৰু মই মানুহক কওঁ যদি 100খন নাম গায় তহঁতে 1 লাখ টকা 82,000 টকা পাবি 1 লাখ টকাতে কোম্পানীত চাকৰি কৰাতকৈ ইয়াতে এই যে আপুনি আগমুহূৰ্তত সুধিছিলে মানে নাম গাই পৰিয়াল চলেনে নাগা নামৰ শিল্পীৰ চলিব কেনেকৈ চলিব পাঠকগৰাকীক সহযোগী শিল্পীসকলে বনাব লাগিব অকল পাঠকগৰাকী ভাল হ'লে নহ'ব সহযোগী শিল্পী নাগৰিক তালৈ পৰা গোটেইখিনি যদি মানে এক্সপাৰ্ট হয় তেতিয়াহে দলটো বহি থাকিব লগা নহয় মাহত প্ৰতিখন মাহতে মাহৰ প্ৰতিটো দিনতে নাম গাব পাৰিব প্ৰতিটো দিনত নোৱাৰিলেও এটা মাহত 20 দিন যদি নাম গাব পাৰে অন্ততঃ এগৰাকী সহযোগী শিল্পী সাধাৰণভাৱে এখন চলিব পাৰিব যদি সহযোগী শিল্পীজনে ধৰে বোলে পাঠকে নাম গাইছে পাঠকৰে নাম হৈছে পাঠকে পইচা পাইছে তেওঁৰে ঘৰ চলিছে দে কিবা কৰি চাপৰিকেইটা মাৰি যাম তালযোৰ বজাই যাম আৰু কিবা তালক মিলিলে নিমিলিলে ন তেনে ভাৱ থাকিলে তেওঁ চলিব নোৱাৰে পাঠকগৰাকীও চলিব নোৱাৰে গতিকে সেইকাৰণে মই কৈছোঁ সহযোগী শিল্পীক বাদ দি এগৰাকী পাঠক কেতিয়াও পাঠক হ'ব নোৱাৰে এগৰাকী পাঠক হিচাপে স্বীকৃতি কৰিব লাগিলে হ'লে তেতিয়া সহযোগী শিল্পীসকলৰ অৱদান যথেষ্ট অৱদান আছে সেইকাৰণে মই প্ৰতিটো মুহূৰ্তত সহযোগী শিল্পীসকলক আহ্বান জনাওঁ তেখেতসকলে গুৰুত্ব এটা মানে মনৰ পৰা লৈ বিদ্যাটো যিটো বিদ্যা শিকে মনৰ পৰা লৈ বিদ্যাটো শিকিলেহে তেতিয়াহে বস্তুটো আগবাঢ়ি যোৱাত সুবিধা হয় পাঠকজনক আগুৱাই লৈ যোৱাত সহায় কৰি আৰু মোৰ ক্ষেত্ৰত কওঁ মই সন্দীপ পাটোৱাৰী ডালিমী পাটোৱাৰী মই যেনেকৈ তেওঁলোকক ভাবোঁ মোকো তেওঁলোকে তেনেকৈ ভাবে A to Z মানে তেওঁলোকে এখন নাম ৰাখিলে মোক সুধিব নালাগে কেতিয়াবা যদি অলপ গণ্ডগোল হয় কেতিয়াবা মোক ফোন কৰি সুধে অমুক তাৰিখৰ নাম এখন আছিল তেনে কথা কি কৰিম মোকো তেওঁলোকে শ্ৰদ্ধা কৰে ময়ো তেওঁলোকক মৰম কৰোঁ হয় সহযোগী শিল্পী হিচাপে আজি আমাৰ কথন মথন অনুষ্ঠানত আমি 3গৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলোঁ নাগাৰা নামৰ শিল্পী দুগৰাকী নাগাৰা নামৰ শিল্পী এগৰাকী হ'ল নাৱাৰুণ সাংস্কৃতিক গোষ্ঠী চিপাজাৰ অধ্যক্ষ এই বৰ্তমান সময়টোত নাগাৰা নাম বা অতীতত নাগাৰা নাম
আৰু ভৱিষ্যতে নাগাৰা নাম কোন দিশে এই সম্পৰ্কে আমি বহু কথাই পাতিলোঁ। আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। এই সংস্কৃতিটো জীয়াই ৰখাত অকল শিল্পীসকলৰে কৰণীয় নহয়। তেনেকৈ দাদাই যেনেকৈ সংগঠন এটা কৰিছে বা এই নাবাৰুণ সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে আজি আমাৰ শিল্পীসকলক সন্মান দিয়াৰ এটা চেষ্টা চলাইছে, আমিও তেনেকৈ এই সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত আমিও কাম কৰিব লাগিব। তেতিয়াহে আমাৰ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এই লোক সংস্কৃতিৰ নাগাৰা নাম জীয়াই থাকিব আৰু আমি এই সংস্কৃতিটো জীয়াই ৰাখিবই লাগিব। গতিকে আজি অনুষ্ঠানৰ শেষত মই আমাৰ ষ্টুডিঅ'ত থকা প্ৰতিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। চাই থাকিব গ্ল'বেল এনি 24x7। ধন্যবাদ।